ND24 কাৰ্যালয়ত জুই লগাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে এই মুহূৰ্তত জনাইছো আপোনালোকক জুই লগাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে ND24 কাৰ্যালয়ত এটা বিশেষ নম্বৰ সেই নম্বৰটোৰ পৰা এজন যুৱকে এই উচতনি প্ৰদান কৰা পৰিলক্ষিত হৈছে সপ্তনীল দাসৰ একাংশ সাংগুপাংগৰ এই কাৰুকাৰ্য আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছো ইতিমধ্যে আমি এই বাতৰি সম্প্ৰচাৰ কৰি আহিছো টাৰ্গেটত ND24 আৰু তাৰ মাজতে এটা WhatsApp গ্ৰুপৰ আমি এটা স্ক্ৰিনশ্বট পাইছো কিছু স্ক্ৰিনশ্বট পাইছো TFAL অফলাইন বেচ 2 এই WhatsApp গ্ৰুপটোত কেতবোৰ কথা আলোচনা হৈছে যিবোৰ অতি আপত্তিজনক মই আকৌ কৈছো বাতৰিৰ ঠাইত কিন্তু ব্যক্তিগত আক্ৰমণৰ যেতিয়া কোনোবাই লক্ষ্য কৰি লয় তেতিয়া হলে কথাবিলাক অন্য পৰ্যায় পাইগৈ ND24 সাংবাদিকক আক্ৰমণ কৰা মুখ্য কাৰ্যালয় ঘেৰাও কৰাৰো একাংশই পৰিকল্পনা কৰিছে সপ্তনীল দাসৰ গুণ্ডা বাহিনীৰ WhatsAppত এই ধৰণৰ এটা পৰিকল্পনা কৰাৰ তথ্য পোহৰলৈ আহিছে আমি আপোনালোকক জনাইছো তেওঁলোকে কোনোবাই যদি কৈছে যে আমি ND24 কাৰ্যালয়লৈ যাম কোনোবাই কৈছে ND24 আমি ক্ষমা খুজিবলৈ বাধ্য কৰিম কোনোবাই কৈছে যে আমি আইনগতভাৱে ব্যৱস্থা কৰিম কোনোবাই কৈছে ND24 পেজটো ব্লক মাৰক কোনোবাই কৈছে ND24 এই গুটেই বাতৰিটো ডিসলাইক কৰক কিন্তু তাৰ মাজতে এটা বিশেষ নম্বৰ 7099281728 এই নম্বৰটোৰ পৰা এজন যুৱকে সেই গ্ৰুপটোত উচতনি প্ৰদান কৰিছে সকলোকে সামাজিক মাধ্যমত ND24 ৰিপৰ্ট মাৰিছে সপ্তনীল বাহিনী বাৰু ঠিক আছে হেটো তেওঁলোকৰ ব্যক্তিগত কথা ৰিপৰ্ট মাৰিছে তেওঁলোকে আমাৰ ক্ষতি কৰিবলৈ বিচাৰিছে ঠিক আছে সপ্তনীল দাসৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি থকাৰ বাবেই তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে ঠিক আছে সপ্তনীল দাস বিশাল ফুকন সুমি বৰাৰ লুণ্ঠনৰ কাহিনী ND24 সম্প্ৰচাৰ কৰিছে সপ্তনীল দাসৰ এই গুণ্ডা বাহিনীৰ ভয় ভাবুকিত ND24 ভয় নকৰে সেইটো আপোনালোকে ভুল নকৰিব শীঘ্ৰেই এই ক্ষেত্ৰত আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম মই আপোনালোকক যদি বিশ্বাস হোৱা নাই সেই গ্ৰুপটোৰ স্ক্ৰিনশ্বট কেইটামান দেখুৱাবলৈ বিচাৰিছো এই মুহূৰ্তত মোৰ সতীৰ্থ কংকনে আপোনালোকক দেখুৱাব এইটো হৈছে সেই বিশেষ WhatsApp গ্ৰুপটো আৰু আপোনালোকে নাভাবিব যে আমাৰ সোৰ্স কতো নাই এই বাতৰিটো এবাৰ চাওক আমি কেনে ধৰণে এই বাতৰি সম্প্ৰচাৰ কৰিছিল তাৰ পাছত এওঁলোকৰ কনভাৰসেশনছ কিনি এওঁলোকৰ মাজৰ পৰা বহুত কথা কৈ আছে TFAL অফলাইন বেচ 2 এইটো হৈছে গ্ৰুপ আৰু ইয়াতে তেওঁলোকে বিভিন্ন কথা বতৰা পাতি আছে ND24 লৈ মোৰ কমেন্টত লাইক আৰু সাপোৰ্টিং ৰিপ্লাই কৰি দিয়ক এজনে কৈছে ৰমজানুল কৰিম এজনে তেওঁ কিবা কমেন্ট কৰিছিল আমাৰ এটা বাতৰিত যিটো তেওঁ লিখিছিল সপ্তনীল দাস ইজ এ ভেৰি গুড ট্ৰেডাৰ হি ডোন্ট নিড পিপলছ মানি ইত্যাদি ইত্যাদি ঠিক আছে তেওঁলোকৰ সমৰ্থন আছে কোনো আমাৰ আপত্তি নাই প্লিজ ডিসলাইক দিস ভিডিও ওকে মানিছো তাৰ পাছত এজনে লিখিছে স্বৰাজ কৃষ্ণ স্বৰাজ 25 কৃষ্ণ 7002029290 তেওঁৰ নম্বৰ তেওঁ লিখিছে এখন পত্ৰক লিখিব লাগে ND24 এখন পত্ৰক লিখিব লাগে ND24 লৈ যত তেওঁলোকে লিখিবলৈ বা কথাখিনি ক'বলৈ বিচাৰিছে যে যদি ND24 যদি স্পষ্টীকৰণ নিদিয়ে তেন্তে আমি আৰক্ষীৰ কাষত যাম ভাল কথা আইনী ব্যৱস্থা লওক বা আইনৰ তৰফৰ পৰা আপোনালোকে যদি কিবা কৰিবলগীয়া আছে কৰক আমাৰ আপত্তি নাই অকল স্পষ্টীকৰণ নহয় ক্ষমা খুজিব লাগিব ND24 কৰ্তৃপক্ষই ঠিক আছে মই ইয়াৰ স্পষ্টীকৰণ দি আছো তাৰ পাছত বহুতেই কিবা কিবি লিখিছে গৈ আছে তেওঁলোকৰ কনভাৰসেশন এজনে লিখিছে আই সাপোৰ্ট স্যাৰ ইত্যাদি ইত্যাদি বহুখিনি কথাই তেওঁলোকৰ আলোচনা হৈ আছে এজনে লিখিছে হিহতৰ নিউজ চেনেলত হিহতে নিজে নিউজ দিব লাগিব যে ফেক নিউজ এটা উঠাই প্ৰফিট খাব খুজিছিল বুলি এইটো লিখিছে নিজন দাস নামৰ এজনে তাৰ পাছত তেওঁলোকৰ এই কথা বতৰাবিলাক আগবাঢ়ি আছে তেওঁলোকে প্ল্যান কৰি আছে যে কি কৰিব কি নকৰিব তাৰ পাছত কালি সবে
6টাত পুৱাকৈ আহি যাব দেন গ্ৰুপ হৈ যোনে মিটিং কৰিম বুলি কি কৰিলে ভাল হ'ব যি কৰিব সব কৰিম লগা হলে ND24 জুই লগাই দিম লগা হলে ND24 জুই লগাই দিম বাট হিহতে কব লাগিব যে আমি এক বেলেগ আমি whatever কি লিখিছে ধৰিব পৰা নাই কিন্তু তেওঁলোকে এই বাক্যটো ইম্পৰ্টেন্ট আপোনালোকে যদি চাই ND24 জুই লগাই দিম সব কৰিম লগা হলে ND24 জুই লগাই দিম এই নম্বৰটো হৈছে 70992817728 এই নম্বৰটোৰ পৰা বাৰম্বাৰ কৈ থকা হৈছে ND24 তেওঁ ইয়াতে থমকা নাই তাৰ পাছত কনভাৰসেচন গৈ আছে কোনোবাই কৈছে ব্লক কৰক কোনোবাই কৈছে ৰিপৰ্ট কৰক তেওঁলোকে নিজৰ ফালৰ পৰা যিমান পাৰিছে চেষ্টা কৰিছে লিগেল অ্যাকশন লব লাগে ওয়েলকাম ইউ আর প্রিটি মাচ ওয়েলকাম লিগেল অ্যাকশন লক আমি লিগেল অ্যাকশন লবলৈ সাজু আছো তাৰ পাছত এইবোৰ সব ফালতু কথা ইত্যাদি তেওঁলোকে লিখিছে কোন আহিব কৈ দিয়ক কাৰণ আমি নিজে কৰিব লাগিব সাৰে কিয় পাৰমিশন দিব কিয় কব যে মোৰ কাৰণে লাগা আমি নিজে সব কৰিব লাগিব এই নম্বৰটোৱে ALN বুলি লিখা আছে 70992817728 এও আটাইতকৈ বেছি প্ৰদূষণ কৰি আছে তাৰ পাছত এজনে লিখিছে নিজান দাস তেওঁ লিখিছে ND24 ৰ হেডকোয়াৰ্টাৰ যাব লাগিব বেটাৰ হ'ব ভেৰি গুড আহক ইউ আৰ ওয়েলকাম ND24 ৰ কাৰ্যালয়লৈ আহক কথা পাতক ওয়েলকাম তাত আমাৰ কোনো আপত্তি নাই তাৰ পাছত কোনোবাই লিখিছে আৰু ঢেৰ তেওঁলোকৰ কথা বতৰা কিন্তু তাৰ মাজতে এই ধৰণে ND24 কাৰ্যালয়লৈ যাব লাগিব বেটাৰ হ'ব ইত্যাদি এতিয়া কথাটো হৈছে এই যেটো নম্বৰ ALN আকৌ তেওঁ লিখিছে হয় ভাই ND24 ভাবিব লাগিব যে আমি কোন মানুহক জুকাই লৈছিলো তাৰ পাছত এই যুৱকজনে বাৰম্বাৰ সেই প্ৰৰোচনা দি আছে বা মানুহক এই গ্ৰুপটোত আটাইতকৈ বেছি যেটো জুই লগোৱাৰ কামটো কৰি আছে যাক আমি বিজ্ঞানৰ ভাষাত যিয়ে বিক্ৰিয়া নকৰিলেও বিক্ৰিয়া কৰাত সহায় কৰে সেই কামটো এই যুৱকজনে কৰি আছে আৰু যেতিয়া আমি এই নম্বৰটো যেটো নম্বৰৰ কথা আমি উল্লেখ কৰিলো সেই নম্বৰটো যেতিয়া আমি খুচৰি চালো এই নম্বৰটো হৈছে কোনোবা আলিন হুছেইন হু ইজ আলিন হুছেইন এই আলিন হুছেইন হয় কোন যিয়ে ভাবুকি প্ৰদান কৰিব যে ND24 ৰ কাৰ্যালয় জ্বলাই দিব মিস্টাৰ আলিন হুছেইন আপোনাৰ নম্বৰ আৰু আপোনাৰ মেসেজ আমাৰ হাতত আছে আপুনি চিন্তাই নকৰিব আপোনাৰ ব্যৱস্থা হৈ আছে কিন্তু কথাটো হৈছে বাতৰিৰ প্ৰত্যুত্তৰ ব্যক্তিগত আক্ৰমণত আমি কেতিয়াও সহ্য নকৰিম ভয় ভাবুকিৰে এই ধৰণে বাতৰি বন্ধ কৰাৰ যদি আপোনালোকে পৰিকল্পনা কৰিছে এইটো বৰ ভাল কাম আপোনালোকে কৰা নাই এইটো বৰ বেয়া জায়গাত আপোনালোকে হাত দি ললে এটা দ্বিতীয় কথা এই যে সপ্তনীল দাসৰ এই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলো আমি নিজে খুচৰি উলিয়াই লোৱা বাতৰি নহয় এটো মনত ৰাখিব হু ইজ সপ্তনীল দাস আমাৰ কোনো দৰকাৰ নাই সপ্তনীল দাসে কি কৰি আছে সপ্তনীল দাসে কি গাড়ী চলাই আছে সপ্তনীল দাসে কি লাইফষ্টাইল কটাই আছে আমাৰ কোনো দৰকাৰ নাই আজিলৈকে সপ্তনীল দাসৰ এগেইনষ্টত আমাৰ একো বাতৰি যোৱা নাই কাৰণ আমি একো অভিযোগ পোৱা নাছিল কিন্তু আমাৰ ওচৰত এজন মানুহে এটা অভিযোগ লৈ আহিছিল যে তেওঁৰ লগত প্ৰবঞ্চনা হৈছে তাৰ পাছত তেওঁক যেতিয়া আটক কৰিবলৈ মাজনিখা আৰক্ষী গৈছিল গোটেই হাইৰাৰ্কিটো আপুনি ভালকৈ যদি আপুনি টিভি চাই আছে আপোনালোকে বুজি লওক তাৰ পাছত যেতিয়া আৰক্ষীয়ে সপ্তনীল দাসক আটক কৰিবলৈ গৈছিল মাজনিখা একমাত্ৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত তাৰ উপস্থিত আছিল বিমল ভূষণ মহন্তই সপ্তনীল দাসক সুধিছিল যে আপোনাক আটক কৰাৰ কাৰণটো কি সপ্তনীল দাসে মই পিচিআৰক আহ্বান জনাম যে আপোনালোকে সপ্তনীল দাসৰ সেই মন্তব্যটো এবাৰ ৰেডি কৰক আমি শুনাবলৈ বিচাৰিছো বিমল ভূষণ মহন্তক সপ্তনীল দাসে কি কৈছিল সপ্তনীল দাসে কৈছিল যে এজন যুৱকে মোৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ আনিছে দ্যাট ইজ দি লাইন বাই সপ্তনীল দাস
তেওঁ নিজে কৈছিল যে কোনোবাই মোৰ এগেইনষ্টত প্ৰবঞ্চনাৰ অভিযোগ আনিছে আৰু তাৰ পাছত সেই বাতৰি সম্প্ৰচাৰ হৈছিল স্বপ্ননীল দাসৰ সেই অভিযোগৰ ভিত্তিত তাৰ পাছত আৰক্ষীয়ে স্বপ্ননীলক আটক কৰিছে আটক কৰি আৰক্ষীয়ে স্বপ্ননীলক সোধা পোছা কৰিছে আৰু তাৰ পাছত আৰক্ষীয়ে স্বপ্ননীলক গ্ৰেপ্তাৰ কৰিছে আৰু যদি আপোনালোকে ভাবিছে যে আৰক্ষীয়ে ND24 এ কোৱামতে কাম কৰি আছে তেতিয়ালৈকে আপোনালোকে মূৰ্খৰ সৰগত বাস কৰি আছে মনত ৰাখিব ND24 ৰ মতে আৰক্ষী প্ৰশাসনে কাম নকৰে আৰক্ষী প্ৰশাসনে নিজৰ তদন্তৰ ভিত্তিত নিজৰ অনুসন্ধানৰ ভিত্তিত কাম কৰে আমাৰ কাম আছিল এটা প্ৰবঞ্চনাৰ বাতৰি আহিছিল সেই বাতৰিটো আমি সম্প্ৰচাৰ কৰা যদি আৰক্ষীয়ে তদন্ত কৰাৰ পাছত স্বপ্ননীল দাস ক্লিন চিট পায় আমি সেই বাতৰিও সম্প্ৰচাৰ কৰিম যদি স্বপ্ননীল দাসে ক্লিন চিট পায় যদিহে স্বপ্ননীল দাসে 1 টকাৰো ইফাল সিফাল কৰা নাই তেতিয়াহ'লে আমি সেই বাতৰিও সম্প্ৰচাৰ কৰিম আমাৰ কি ব্যক্তিগত শত্ৰুতা আছে স্বপ্ননীল দাসৰ লগত কি ব্যক্তিগত শত্ৰুতা আছে আমাৰ বিশাল ফুকনৰ লগত কি ব্যক্তিগত শত্ৰুতা আছে আমাৰ সুমি বৰাৰ লগত হাজাৰ হাজাৰ মানুহৰ কষ্টুপাৰ্জিত ধন একাংশ প্ৰবঞ্চকে লুটি লৈ যাব আৰু আমি হাত খাবদি বহি থাকিব লাগিব নেকি এই বাতৰি আমাৰ সম্প্ৰচাৰ হৈছিল আৰু হ'ব আৰু যদিহে আৰক্ষী আকৌ এবাৰ কৈছো অন ৰেকৰ্ড যদি স্বপ্ননীল দাসৰ আৰক্ষীয়ে ক্লিন চিট দিয়ে সেই বাতৰি আমি সম্প্ৰচাৰ কৰিম স্বপ্ননীল দাসৰ মন্তব্যৰ সৈতে এইটো অন ৰেকৰ্ড ND24 তৰফৰ পৰা আমি কৈছো কিন্তু আকৌ কৈছো প্ৰসংগ হৈছে ব্যক্তিগত আক্ৰমণ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত আটাইকেইটা সংবাদ মাধ্যমতে এই বাতৰি সম্প্ৰচাৰ হৈছে বিশাল ফুকনৰ বাতৰি DB ষ্টকৰ বাতৰি কিন্তু একমাত্ৰ এই ধৰণৰ গ্ৰুপত বা এই ধৰণৰ একাংশ যুৱকে একমাত্ৰ ND24ক টাৰ্গেট কৰি লৈছে আমাৰ সাংবাদিকৰ কেমেৰাত হাত দিব আমাৰ সাংবাদিকৰ কেমেৰা খুলি দিব সেইটো হ'বলৈ দিয়া নহ'ব আৰু এতিয়া যদি কোনোবাই ভাবিছে ND24ৰ কাৰ্যালয়ত আহি তেওঁলোকে হুলস্থুল কৰিব তেওঁলোকে ঘেৰাও কৰিব আৰু এইজন কোন এইজন এই ALN বুলি যিটো নম্বৰ 7099281728 আলিন হুছেইন কোন এই আলিন হুছেইন 2 মিনিট নালাগে আমাক আলিন হুছেইনৰ গোটেই তথ্য আমি বাহিৰ কৰিবলৈ 2 মিনিট নালাগে মিষ্টাৰ আলিন হুছেইন আমি আপোনাৰ গোটেইখিনি তথ্য যিহেতু আকৌ কৈছো যিহেতু কাৰ্যালয় জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে গতিকে দিস ইজ গেটিং পাৰ্সনেল আৰু যেতিয়া ব্যক্তিগত হৈ যায় তেতিয়া কথাবিলাক বেলেগ হৈ যায় মিষ্টাৰ আলিন হুছেইন আৰু যিসকল ইয়াত প্ৰৰোচনাৰ খেলটো খেলি আছে ভাল জেগাত আপোনালোকে হাত দিয়া নাই প্ৰবাল ডেকা আছে এই মুহূৰ্তত লাইভত আৰু লগতে আমি সংযুক্ত হ'ম দিছপুৰ থানাৰ পৰা বিমল ফুকন মহন্তৰ সৈতেও প্ৰবাল কি হৈছিল আচলতে আপোনাৰ পৰা জানিম মানৱ চাওক আসলে গোটেই ঘটনাটো আপুনি ইতিমধ্যে কৈছে যে স্বপ্ননীল দাস কোন হয় আমি চিনি নাপাওঁ ইয়াৰ আগতেও চিনি পোৱা নাছিলোঁ যেতিয়া প্ৰবঞ্চনাৰ এটা গোচৰ ৰুজু হ'ল যেতিয়া প্ৰবঞ্চনা কৰা বুলি যেতিয়া কথাখিনি ওলাই পৰিলে এগৰাকী লোকে যেতিয়া এজাহাৰ দাখিল কৰিলে আমাৰ ওচৰ চাপিলে তেতিয়া আমি গম পাইছোঁ যে এগৰাকী স্বপ্ননীল দাস যিগৰাকীয়ে আচলতে প্ৰবঞ্চনাৰে বিলাসিতা জীৱন উপভোগ কৰিছে বিলাসিতা জীৱন যাপন কৰিছে তাৰপিছত আমি গম পালোঁ তেওঁ গোটেই কেলেংকাৰী আখ্যান আমি ফাদিল কৰিলোঁ তাৰপিছতে যিসকল তেওঁৰ গুণ্ডা বাহিনী আছে সেই গুণ্ডা বাহিনীখনৰ সকলৰ টাৰ্গেট হৈ পৰিলোঁ ND24 আৰু ND24ৰ দুখটো হ'ল তেওঁ যিখিনি আচলতে কেলেংকাৰী কৰিছিল তেওঁ যেনেদৰে প্ৰবঞ্চনাৰে লুটিছিল সেই তথ্যখিনি আমি ফাদিল কৰিলোঁ সেই তথ্য ফাদিল কৰাটোৱে আমাৰ দুখ হ'ল সেয়েহে ND24ৰ প্ৰতিগৰাকী সাংবাদিকক আক্ৰমণ কৰা লক্ষ্য কৰি লৈছে যে যিকোনো মুহূৰ্তত ND24ৰ সাংবাদিকসকলক আক্ৰমণ কৰিব মই আছোঁ মোৰ প্ৰতিগৰাকী সতীৰ্থ আছে প্ৰতিগৰাকী সতীৰ্থ হয়তো যিকোনো মুহূৰ্তত যিকোনো সময়ত তেওঁলোকৰ আক্ৰমণৰ বলি হ'ব লাগিব তাৰ সমান্তৰালভাৱে কেইবাটাও কথা আলোচনা কৰা হৈছে যে ND24ৰ কাৰ্যালয়ত তেওঁলোকে যাব ND24ৰ কাৰ্যালয়ত তেওঁলোকে ঘেৰাও কৰিব কেৱল ঘেৰাও কৰাই নহয় যদি প্ৰয়োজন হয় তেতিয়াহ'লে ND24ৰ কাৰ্যালয় জ্বলাই দিয়া হ'ব কেনেধৰণৰ ভাবুকি দিয়া হৈছে মন কৰক প্ৰতিগৰাকী দৰ্শকে মন কৰক যে এইসকল গুণ্ডা বাহিনী মই কেৱল এইটোৱে নহয় আমি স্ক্ৰীনশ্বট ইতিমধ্যে লাভ কৰিছোঁ তাৰ পূৰ্বে মোৰ লগতে আন এটা ঘটনাও সংঘটিত হৈছিল নাই প্ৰবাল কৈ থাকক নিশ্চয়কৈ চাওক সেইদিনা যেতিয়া মই CGM কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হৈছিলোঁ সেইদিনাখনো মোক ভিজুৱেল ল'বলৈ বাধা দিয়া হৈছিল তেওঁলোকৰ স্বপ্ননীলৰ যিখন বাহন আছিল সেই বাহনখন আপোনাৰ সৈতে এজন যুৱকে অলপ বাক বিতণ্ডাত লিপ্ত হৈছিল কি কৈ আছিল তেওঁলোকে
প্ৰথম কথা চাওক মই যেতিয়া তেওঁক যেতিয়া আদালতৰ যিটো অৰ্ডাৰ ওলাই গ'ল অৰ্ডাৰটো ওলোৱাৰ পিছত তেওঁ কেইদিনৰ বাবে জিম্মা দিলে সেইখিনি কথা সুধিবৰ বাবে মই যিগৰাকী তদন্তকাৰী বিষয়া আছে সেই তদন্তকাৰী বিষয়াগৰাকীৰ ওচৰত গৈছিলোঁ আৰু তদন্তকাৰী বিষয়াগৰাকীক সুধিছিলোঁ যে কেইদিনৰ জিম্মাত দিছে তেতিয়া সেই মুহূৰ্ততে আন এগৰাকী আৰক্ষী বিষয়া তেওঁক ভিতৰলৈকে মাতি লৈ গ'ল তেওঁ মোৰ সৈতে কথা পাতিব নোৱাৰিলে আৰু তেতিয়া মোৰ সৈতে যেতিয়া কথা পাতিব নোৱাৰিলে তেতিয়া গম পালে যে এওঁলোক সাংবাদিক হয় তাৰপিছত তেওঁলোকৰ যিসকল লোক তেওঁলোক তাত যিসকল যুৱক ৰখি আছিল সেই যুৱকসকলে যেতিয়া আমাক গম পালে যে এওঁলোক সাংবাদিক তেওঁলোকে তেতিয়া কৈছে যে এই গাড়ীখনক অৰ্থাৎ ছাৰৰ ভিজুৱেল যাতে কোনো কাৰণত ল'ব নোৱাৰে আমি ছাৰৰ যিখন গাড়ীত উঠি আহিব ছাৰে যিখন গাড়ীত উঠি আহিব সেই আগৰ গাড়ীখনত আমি আগভেটা দিম অৰ্থাৎ আমি এটা লাইন হৈ দিম যাতে সাংবাদিকে কোনো কাৰণত সেই ভিজুৱেল সংগ্ৰহ কৰিব নোৱাৰে আপুনি শুনিছে তেওঁলোকে কৈছিল আৰু তেতিয়া গম পালোঁ যে তেওঁলোকে ভিজুৱেল ল'বলৈ নিশ্চয় মই শুনিছোঁ তাৰ সমান্তৰালভাৱে কেইবাটাও সংবাদ মাধ্যমৰ কেইবাগৰাকীও সতীৰ্থ আছিল তেওঁলোকে শুনিছে তেওঁলোকে বাৰে বাৰে কৈছে যে আপোনালোকক টাৰ্গেট কৰি লৈছে আপোনালোককে টাৰ্গেট কৰি থকা হৈছে বাৰে বাৰে ND24ৰ নাম কৈ আছে সেইখিনি কথা মই শুনিছোঁ তাৰপিছত আমি যেতিয়া গম পালোঁ তাৰপিছত মই ফোনেৰে যোগাযোগ কৰিলোঁ মোৰ যিগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট আছিল ৰূপম ভৰদ্বাজ কৈছোঁ যে এই ভিজুৱেলটো ল'বলৈ নিদিয়ে তেওঁলোকে আমি ভিজুৱেল হয়তো নাপাম আপুনি তথাপিও কেমেৰাটো তেওঁলোক এইফাললৈকে আচলতে আপুনি ৰেকৰ্ড কৰি ৰাখি দিয়ক যে আমি ভিজুৱেলটো হয়তো পাওঁ নে নাপাওঁ সেইটো আচলতে পিছত গম পোৱা যাব তাৰপিছত যেতিয়া দেখিলোঁ তেওঁলোকৰ গাড়ীখন যেতিয়া আগুৱাই আহিল অৰ্থাৎ আৰক্ষীৰ যিখন বলেৰো বাহন সেই বলেৰো বাহনখন যেতিয়া আগুৱাই আহিল অৰ্থাৎ গেটৰ ফালেৰে যেতিয়া আহিল তেতিয়া আগে সেই যুৱকসকল আহিলে যুৱকসকল আহিলে আমি যেতিয়া আকৌ আমাৰ ৰূপম ভৰদ্বাজে যেতিয়া ভিজুৱেলটো ল'বলৈ অলপ আগুৱাই গ'ল আগুৱাই যোৱাৰ লগে লগে এটা চিঞৰ বাখৰ এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ল তাত কিয় লৈছ মানে এক মিনিট প্ৰবাল আৰু এটা স্ক্ৰীনশ্বট আহিছে স্ক্ৰীনশ্বটটো ডাঙৰকৈ দেখাওক এবাৰ আৰু এটা স্ক্ৰীনশ্বট এইটো আমি কালি পাইছিলোঁ এবাৰ পজ কৰিব স্ক্ৰীনশ্বটটো পজ কৰিব এই যে স্ক্ৰীনশ্বটটো দেখিছে আপোনালোকে এবাৰ ফুল স্ক্ৰীন দিয়ক এই স্ক্ৰীনশ্বটটোত যিখন ফটো আপোনালোকে দেখিবলৈ পাইছে সেইগৰাকী আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত কুলদীপ নামৰ জনৈক কুলদীপ তেওঁৰ আচল নাম আমি নাজানো ফোন নম্বৰ হৈছে 6002589409 এই যুৱকজনে তাত লিখিছে ইয়াক এটা ক্লাছ দিব লাগিব মিস্টাৰ কুলদীপ এই ক্লাছটো কি ইয়াক এটা ক্লাছ দিব লাগিব বুলি যে আপুনি উল্লেখ কৰিছে তাৰ অৰ্থটো কি ক্লাছ দিয়াৰ কথা বুজাইছে এবাৰ আমাকো বুজাওক মিস্টাৰ কুলদীপ যদি আপোনাৰ নামটো সঁচাকৈ কুলদীপ হয় আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তক তেওঁলোকে গ্ৰুপত আলোচনা কৰিছে ইয়াক এটা ক্লাছ দিব লাগিব কথা বহুখিনি ক'বলগীয়া আছে আমি এই মুহূৰ্তত আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক চিফ ৰিপৰ্টাৰ অগ্নিৱ গগৈৰ সৈতে সংযুক্ত হৈছোঁ অগ্নিৱ গগৈ এতিয়া কথাটো হৈছে এই স্বপ্ননীল দাসৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ তাৰ পাছত একাংশই এনে জপিয়াই পৰিছে গোটেই প্ৰক্ৰিয়াটোত একাংশই এনে জপিয়াই পৰিছে আপোনালোক কিয় জপিয়াই পৰিছে গোটেই বিষয়টোত এইটো এটা সম্পূৰ্ণ আইনগত বিষয় আইনে নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকৰ যদি ND24ৰ বাতৰিক লৈ সন্মতি নাই আইনৰ ব্যৱস্থা লওক উই আৰ আপ ফৰ ডেট কিন্তু এই ধৰণে গ্ৰুপত আলোচনা কৰি ND24ৰ কাৰ্যালয় জ্বলাই দিম ND24ৰ কাৰ্যালয় ঘেৰাও কৰিম ND24ৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম ইয়াক এটা ক্লাছ দিব লাগিব এইবিলাক কি আলোচনা অগ্নিৱ গগৈ আপুনি যদি শুনিছে আপোনাৰ ওচৰলৈ আহিছোঁ কেইবাটাও স্ক্ৰীনশ্বট পাইছোঁ আমি আৰু এই স্ক্ৰীনশ্বটসমূহ যিবিলাক কথা আলোচনা হৈ আছে সেইবোৰ একেবাৰে ব্যক্তিগত পৰ্যায়লৈ গৈছে বৰ্তমান আৰু এই যুৱককেইজনে হয়তো তেওঁলোকৰ বয়স কম গতিকে তেওঁলোকে বৰ বিশেষ ভালকৈ কথাবিলাক বুজি পোৱা নাই বা পৰিস্থিতি বুজি পোৱা নাই আচলতে তেওঁলোকে কি ধৰণৰ লাইনত কথাবিলাক আলোচনা কৰি আছে সেয়া যিয়েই নহওক অলপমান তেওঁলোকৰ মেচিউৰিটিৰ অভাৱ কিন্তু এই ধৰণৰ কথা বতৰা আকৌ কৈছোঁ আৰক্ষীৰ হাতলৈ ইতিমধ্যে স্ক্ৰীনশ্বট গুচি গৈছে অগ্নিৱ গগৈ কথাটো হৈছে ND24ৰে ভুল ক'ত কৰিছে আজি স্বপ্ননীল দাস বিশাল ফুকন এওঁলোকৰ যিখিনি কাৰুকাৰ্য এইখিনি উদঙাই দিয়াটো ND24ৰ ভুল আছিল নেকি হাজাৰ লোক তেওঁলোকৰ ইনভেষ্ট কৰি তেওঁলোক এটা প্ৰতাৰণাৰ সন্মুখীন হৈছে এই গোটেই কথাবোৰ পোনপ্ৰথমে যেতিয়া ND24ৰে পোহৰলৈ আনিছিল তাৰ পিছতেই আৰক্ষী প্ৰশাসনে বা চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ ল'লে মই প্ৰথমতে ক'ব বিচাৰিছোঁ স্বপ্ননীল দাসৰ বিৰুদ্ধে এতিয়ালৈকে আৰক্ষীয়ে কি তথ্য লাভ কৰিছে স্বপ্ননীল দাসক যোৱা 2টা দিন ধৰি আৰক্ষীয়ে জেৰা কৰিছে খুদ আৰক্ষীৰ যুটীয়া আয়ুক্ত প্ৰতীক থবে ডাঙৰীয়ে
প্ৰদীপ ঠগে ডাঙৰীয়া কালি এটা কথা কৈছে যে তেওঁৰ 2 দিনৰ জিম্মাৰ ম্যাদ ইতিমধ্যে শেষ হৈছে আৰু আজি তেওঁক আদালতত পুনৰ হাজিৰ কৰা হ'ব এইখিনি সময়ত তেওঁলোকে বহু তথ্য লাভ কৰা বুলি ইতিমধ্যে জানিবলৈ দিছে আৰু সকলো তথ্য তেওঁলোকে আদালতত জমা দিব যিহেতু তদন্তৰ খাতিৰত তেওঁলোকে গোটেই কথাখিনি এতিয়াই ক'ব বিচৰা নাই কিন্তু তাৰ পিছতো কিছুমান কথা ওলাইছে বা তদন্তত এইখিনি তথ্য পোৱা গৈছে যে স্বপ্ননীল দাসৰ বিৰুদ্ধে বাহিৰত দেশৰ বাহিৰত অৰ্থাৎ ডুবাইত দুটাকৈ বেংক একাউণ্টৰ তথ্য পোৱা গৈছে আৰু এই দুটা বেংক একাউণ্টত কোটি কোটি টকাৰ সেইটো কি আমাৰ ভুল নেকি অগ্নিব গগৈ গতিকে ভাৰত চৰকাৰ কেইখনমান আইন সেইটো আমাৰ ভুল অগ্নিব গগৈ আউটাত পৰিয়েই স্বপ্ননীল দাসক যোৱা 2টা দিন ধৰি জেৰা কৰি থকা হৈছে তেওঁ দেশৰ বাহিৰত কেনেধৰণে ধন বিনিয়োগ কৰিছে কেনেধৰণে দেশৰ বাহিৰত তেওঁ টকা জমা তেতিয়াহ'লে সেইটো কি আমাৰ ভুল সেইটোৱে ক'ব বিচাৰিছোঁ এইখিনি কি আমাৰ ভুল এইখিনি আমাৰ ভুল আমি যিখিনি তথ্য এতিয়ালৈকে উদঙাই দিছোঁ যিখিনি স্বপ্ননীল দাসে ক'ত কি কৰি আছিল কেনেধৰণে তেওঁ ট্ৰেডিং কৰিছিল ট্ৰেডিঙৰ নামত ঠিক আছে বাৰু ট্ৰেডিং তেওঁ কৰিছিল তেওঁ সুন্দৰকৈ সকলোবিলাক তেওঁ নিজৰ ভাগে লৈ গৈছিল কিন্তু কথাটো হ'ল তেওঁ যেতিয়াই ইয়াত এটা কোচিং ইনষ্টিটিউট খুলিল তেখেতে এইখিনি লোকক তেওঁ যেতিয়া অৰ্গেনাইজ কৰিল তেতিয়াই গোটেই ক্ৰাইমটো আচলতে আৰম্ভ হ'ল এই ক্ৰাইমটো তেওঁ এটা সংগবদ্ধভাৱে লাইনত ৰাখিছো 1 মিনিট আমাৰ সঠিক মানুহৰ পৰা টকা লৈ তেওঁ অগ্নিব 1 মিনিট কৰাৰ পৰামৰ্শ আগবঢ়াইছিল অগ্নিব 1 মিনিট মই লাইনত ৰাখিছো আমি প্ৰবালৰ সৈতে সংযুক্ত হৈছো প্ৰবালৰ সৈতে এগৰাকী হয়তো আৰক্ষী বিষয় আছে কোনোবা প্ৰবাল ডিচিপি মৃণাল ডেকা আছে মই আসলে অফ কেমেৰাৰ কথাটো জনাইছোঁ যে ND24 কাৰ্যালয় আজি সন্ধিয়াৰ ভাগত ঘেৰাও কৰা হ'ব তাৰ সমান্তৰালভাৱে যিখিনি কথা স্ক্ৰীনশ্বট যিখিনি ভাইৰেল হৈছে যে জ্বলাই দিয়া হ'ব তাৰ সমান্তৰালভাৱে সাংবাদিকক যে আক্ৰমণ কৰা হ'ব সেই কথাখিনি মই তেওঁক ইতিমধ্যে জনাইছোঁ ইতিমধ্যে আমি গোটেই কথাখিনি তেওঁক জনাইছোঁ কিন্তু তেওঁ মন্তব্য দিবলৈ আচলতে বিচৰা নাই বা তেওঁ মন্তব্য দিব বিচৰা নাই মই গোটেই কথাখিনি তেওঁক আচলতে অফ কেমেৰা তেওঁক জনাই দিছোঁ যে গোটেই ঘটনাটো বা স্ক্ৰীনশ্বট যে ভাইৰেল হৈছে বা স্ক্ৰীনশ্বটত কি কোৱা হৈছে গোটেই কথাখিনি মই তেওঁক ইতিমধ্যে জনাই দিছোঁ মানস প্ৰবাল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি খবৰ ৰাখক আৰক্ষীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আমি সেই বিশেষ বাইটটো পাইছোঁ মই আকৌ কৈছোঁ যেতিয়া স্বপ্ননীল দাসক ঘৰৰ পৰা উঠাই অনা হৈছিল তেতিয়া আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত তাত উপস্থিত আছিল বিমলে স্বপ্ননীলক সুধিছিলে আচলতে কি হ'ল স্বপ্ননীল দাসে কি কৈছিলে এবাৰ শুনক এক্সক্লুসিভ কোনটো বস্তু প্ৰবঞ্চনা যিখিনি ফাণ্ড আপুনি যে কৈছে কোনোবাই প্ৰবঞ্চনা কৰাৰ অভিযোগ দিয়াৰ কাৰণে আৰক্ষী আহিছে সেই কথাখিনি প্ৰবঞ্চনা নহয় আচলতে আপুনি কৈছে যে সেইখিনি প্ৰবঞ্চনা নহয় সেইটো এটা ইনভেষ্টমেণ্ট সেইটো কেনেকৈ দৰে হয় আমি ইনভেষ্টমেণ্ট নাই লোৱা কাৰো পৰা ঠিক আছে কোনো মানুহৰ পৰা ইনভেষ্টমেণ্ট লৈ লওঁ যদি কোনোবাই পুলিচত আহি পিনি বা থানাত আহি পিনি যদি কোনোবাই কেছ দিছে আমি ইনভেষ্টমেণ্ট লৈছোঁ বুলি তেনেহ'লে কৈ দিয়ক আহি পিনি ঠিক আছে আমি কাৰো পৰা ইনভেষ্টমেণ্ট লোৱা নাই কোনটো বস্তু প্ৰবঞ্চনা যিখিনি ফাণ্ড আপুনি যে কৈছে কোনোবাই প্ৰবঞ্চনা কৰাৰ অভিযোগ দিয়াৰ কাৰণে আৰক্ষী আহিছে সেই কথাখিনি প্ৰবঞ্চনা নহয় আচলতে আপুনি কৈছে যে সেইখিনি প্ৰবঞ্চনা নহয় সেইটো এটা ইনভেষ্টমেণ্ট সেইটো কেনেকৈ দৰে হয় আমি ইনভেষ্টমেণ্ট নাই লোৱা কাৰো পৰা ঠিক আছে কোনো মানুহৰ পৰা ইনভেষ্টমেণ্ট লৈ লওঁ যদি কোনোবাই পুলিচত আহি পিনি বা থানাত আহি পিনি যদি কোনোবাই কেছ দিছে আমি ইনভেষ্টমেণ্ট লৈছোঁ বুলি তেনেহ'লে কৈ দিয়ক আহি পিনি ঠিক আছে আমি কাৰো পৰা ইনভেষ্টমেণ্ট লোৱা নাই স্বপ্ননীল দাসৰ মন্তব্য তাৰ আগতে স্বপ্ননীলে কৈছিলে যে মোৰ বিৰুদ্ধে একাংশই ভুৱা অভিযোগ আনিছে যে মই প্ৰবঞ্চনা কৰা বুলি সেইটো আছিল স্বপ্ননীল দাসৰ মন্তব্য তাৰ পাছত আমাৰ বিমলে সুধিলে যদি সেইটো অভিযোগ নহয় এইটো মিছা হয় তেতিয়া আপুনি আপোনাৰ বিৰুদ্ধে ইনভেষ্টমেণ্ট লোৱা বুলি কৈছে তেতিয়া স্বপ্ননীলে কৈছে যে মই কাৰো পৰা একো ইনভেষ্টমেণ্ট লোৱা নাই যদি ইনভেষ্টমেণ্ট লয় বুলি কোনোবাই আৰক্ষীত কিবা গোচৰ তৰিছে তেতিয়াহ'লে মই নাজানো এইটো আছিল স্বপ্ননীলৰ মন্তব্য এতিয়া অগ্নিব যদি শুনিছে তেতিয়াহ'লে এই যে সৰু সৰু যুৱকসকল যিসকলে ট্ৰেডিং নতুনকৈ শিকি আছে তেওঁলোকে নিজৰ কাৰিয়াৰটো ষ্টাৰ্ট কৰিছে স্বপ্ননীলে তেওঁলোকক গাইড কৰিছে এভৰিথিং ইজ ফাইন কিন্তু তেওঁলোকে এই বিষয়সমূহত সোমাই পৰাটো কিন্তু তেওঁলোকৰ বাবে ভুল হৈছে কাৰণ এইটো এটা আইনী বিৰাটেই জটিল প্ৰক্ৰিয়া দিছ ইজ এতিয়া গোটেই বিষয়টো আৰক্ষীয়ে তদাৰক কৰি আছে ND24 বাতৰি সম্প্ৰচাৰ কৰিছিলে তাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জিম্মাত লৈছে তাৰ মানে কিবা এটাটো আছে এওঁলোকে আবেগৰ বশৱৰ্তী হৈ নিজেই এই গোটেই বুকাত কিন্তু পুট খাই গৈ আছে আৰু এইটো বৰ ভাল কথা নহয় মই আকৌ কৈছোঁ এই কেইটামান নম্বৰ বিশেষকৈ এই আলিন কি নাম আছিল আলিন আৰু লগতে আৰু কেইটামান আলিন হুছেইন আৰু কেইটামান নম্বৰ আৰু এজনে কৈছে কিবা ক্লাছ দিব বুলি কি ক্লাছ দিব আচলতে এওঁলোকে নিজেই বুকাত পুট খাই গৈ আছে নিজে বৰ ভাল কথা হোৱা নাই ব্যক্তিগতভাৱে নল'ব কথাবিলাক বেয়া লৈ যায় অগ্নিব গগৈ ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে যে স্বপ্ননীল দাসে কেৱল ট্ৰেডিঙেই কৰা নাছিল তেওঁ এটা বিৰাট গুণ্ডা বাহিনীও পুহি ৰাখিছে এই কথা ইতিমধ্যে স্পষ্ট হৈছে যোৱা পৰহিয়ে যেতিয়া আমাৰ এজন সাংবাদিকক
আদালতলৈ নিয়াৰ অৱস্থাত স্বপ্ননীল দাসক যেতিয়া আদালতলৈ লৈ গৈছিল তেতিয়াই তেওঁক আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল, আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল, তেওঁক কেমেৰা খুলি দিয়া হৈছিল। এই গোটেইখিনি কথা সেইদিনা নিশাই আমি সম্প্ৰচাৰ কৰিছোঁ। কিন্তু কথাটো হ'ল যে স্বপ্ননীল দাস তেওঁ ট্ৰেডিং কৰিছিল, এই গোটেই কথাখিনি ঠিক আছে, কিন্তু তেওঁ যেতিয়া এটা ভয়ংকৰ নেক্সাছ কৰিবলৈ আৰম্ভ কৰিলে, যেতিয়া তেওঁ এখিনি মানুহক সংঘবদ্ধ কৰিলে আৰু সেই সংঘবদ্ধত ভৰি দি বহু লোক সৰ্বশান্ত হ'ল। এতিয়ালৈকে মন কৰিব যে এতিয়ালৈকে স্বপ্ননীল দাসৰ বিৰুদ্ধে মাত্ৰ এজন লোকেহে গোচৰ তৰিছে, বহু লোক কিন্তু এতিয়ালৈকে আগবাঢ়ি অহা নাই। এইটো দেখা গৈছে যে বিশাল ফুকনৰ ক্ষেত্ৰতো সেয়াই হৈছে। বিশাল ফুকনৰ ক্ষেত্ৰতো যিবিলাক বিগ শ্বট, যিবিলাকে 60 লাখ 70 লাখ 1 কোটি 2 কোটি এনেকৈ টকা ইনভেষ্ট কৰিছিল, তেওঁলোকে কিন্তু এতিয়ালৈকে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ তৰা নাই। মানুহৰ মনত নিশ্চয়কৈ ভয় আছে যে মই টকাখিনি ঘূৰাই পাম নে নেপাম। বিশাল ফুকনৰ ক্ষেত্ৰত বহু চিকিৎসক, বহু অইলৰ বিষয়া তেওঁলোকেও ধন বিনিয়োগ কৰিছে। স্বপ্ননীলৰ ওচৰতো এতিয়ালৈকে কোনেও মুকলিকৈ কোৱা নাই যদিও স্বপ্ননীলেও বহুত লোকৰ ধন বিনিয়োগ কৰাৰ ইতিমধ্যে তথ্য লাভ কৰিছে আৰক্ষীয়ে। নহ'লে ট্ৰেডিং কৰি মানুহ কি 1200 কোটি টকাৰ গৰাকী হ'ব পাৰে নেকি? ট্ৰেডিঙত ইমান লাভ হয়নে? যোৱা 3-4 দিন ধৰি এই গোটেই বিষয়বস্তুটো আমি চালি জাৰি চাইছোঁ, কেনেধৰণে ট্ৰেডিং কৰে, কেনেধৰণে ট্ৰেডিঙত ধন আহৰণ হয়, কিমান এটা তেওঁলোকে সময় দিব লাগিব, কিমান এটা সময়ত। অগ্নিম মই এটা কথা আকৌ এবাৰ ক্লিয়াৰ কৰিবলৈ বিচাৰিছোঁ, অগ্নিম মই আকৌ এটা কথা আকৌ এবাৰ ক্লিয়াৰ কৰিবলৈ বিচাৰিছোঁ। এই সন্দৰ্ভত আমি ধাৰাবাহিক বাতৰিটো কৰিছোঁৱেই, আমি অনুষ্ঠানো কৰি আছোঁ। এই গোটেইবিলাক চিটিং বা এই গোটেইবিলাক ফ্ৰড বেলেগ বেলেগ। এই বিশাল ফুকন বা DB ষ্টক এওঁলোকৰ ফ্ৰডটো বেলেগ, সেইটো এটা পঞ্জি স্কিম, যাক পিছত পঞ্জি স্কেম বুলি কোৱা হ'ল। যদি কোনোবা স্বপ্ননীল দাসৰ কোনোবা সমৰ্থকে এই বিশাল হতৰ সৈতে এই স্বপ্ননীলৰ স্কেমটোক বা স্বপ্ননীল দাসৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগটোক একাকাৰ কৰিছে, সেইটো তেওঁলোকৰ ভুল। আমি আৰম্ভণিৰ পৰাই কৈ আছোঁ যে স্বপ্ননীল দাসৰ গোটেই এই কেলেংকাৰীৰ অভিযোগটো পঞ্জি স্কিমৰ নহয়। স্বপ্ননীল দাসে কোৱা নাই যে মই তোমাৰ পৰা ইমান টকা ল'ম, ইমান টকা মাহে তোমাক ঘূৰাই দিম। ডেট ইজ নট স্বপ্ননীল দাস। স্বপ্ননীল দাসৰ বিৰুদ্ধে অভিযোগটো বেলেগ আৰু সেইটো পঞ্জি স্কিমৰ অভিযোগ নহয়। ভালকৈ কথাবিলাক বুজি লওক। আৰক্ষীয়ে স্বপ্ননীল দাসক কিয় গ্ৰেপ্তাৰ কৰিছে? যদি আপোনালোকে ভাবি আছে যে স্বপ্ননীল দাসে আমাৰ কাৰো পৰা পইচা লোৱা নাই, ইনভেষ্ট কৰি দিম বুলি কোৱা নাই, মাহে ৰিটাৰ্ণ দিম বুলি কোৱা নাই, তেতিয়াহ'লে স্বপ্ননীল দাসক কিয় এৰেষ্ট কৰিছে? ভুলটো মনত পুহি নাৰাখিব। স্বপ্ননীল দাসৰ অভিযোগটো সেইটো নহয়, পঞ্জি স্কিম নহয়। স্বপ্ননীল দাসৰ ট্ৰেনজেকশ্যনত খেলি মেলি পোৱা গৈছে, নম্বৰ 1। আৰু নম্বৰ 2, স্বপ্ননীল দাসে যিসকলক ট্ৰেডিঙৰ ট্ৰেইনিং দি আছে তেওঁ অথৰাইজ নহয় সেবিৰ দ্বাৰা। ট্ৰেইনিং দিবলৈ, কোনোবাই কাৰোবাক শিকাবলৈ, ট্ৰেইনিং শিকাবলৈ সেবিৰ দ্বাৰা অথৰাইজড হ'ব লাগিব। সেবিৰ দ্বাৰা অথৰাইজ নোহোৱাকৈ স্বপ্ননীল দাসে সেই ট্ৰেইনিং ইনষ্টিটিউটটো খুলি লৈছিল, TFAL নে কিবা, মই নামটো পাহৰিছোঁ। সেইকেইটা অভিযোগত অভিযুক্ত স্বপ্ননীল দাস। ইয়াৰ পাছৰ গোটেই অনুসন্ধানটো আৰক্ষীয়ে কৰিব আৰু আৰক্ষীৰ আপডেটৰ ভিত্তিত এই বাতৰিসমূহ হৈ আছে। গতিকে কোনোবাই যদি ভাবিছে যে বিশাল ফুকন, DB ষ্টক, স্বপ্ননীল দাস সকলো একাকাৰ, ভুল। সেইটো ভুল আপোনাৰ, আমাৰ নহয়। স্বপ্ননীল দাসৰ গোটেই অভিযোগটো বেলেগ, বিশাল ফুকন বা বিশালৰ লগত সংগতি ৰখা সেই মহিলাগৰাকী, মই নাম নলওঁ, তাৰ লগতে DB ষ্টক বা ৰঞ্জিত কাকতি, এওঁলোকৰ স্কেমটো বেলেগ। সেইটো ক্লিয়াৰ হোৱাটো ভাল। একাংশ অগ্নি কোনোবাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যদি সম্ভৱ হয় এই প্ৰতিক্ৰিয়াবিলাক দেখুৱাই ল'বলৈ বিচাৰিছোঁ। কোনে কি কৈছে? ND24টো পুলিচৰ ডিউটি কৰা নাই। যিবিলাক ঘোটলা, দুৰ্নীতি, চৰকাৰৰ গোপন এটা সমৰ্থন থকাৰ কাৰণে আজি এই ট্ৰেডিংবিলাক হৈ আছে। এইবিলাক ট্ৰেডিং কৰা মানুহ দেখোন মুখ্যমন্ত্ৰীবিলাকৰ লগতে ফটো মাৰি আছে। মুখ্যমন্ত্ৰীয়ে 1 কোটি টকা লৈছে। গতিকে অসমৰ BJP চৰকাৰখন যে অসমৰ মানুহক লুটপাট কৰা ট্ৰেডিং কোম্পানীবিলাকৰ লগত জড়িত, সেইটো এটা সকলোৱে বুজি পাইছে। আৰু ND24ক ধমকি দিবৰ কাৰণে ইমান দুঃসাহসে কৰিছে, তাৰ নেপথ্যৰ মানুহজন কোন? ND24ক আজি ধমকি দিয়াৰ যিটো দুঃসাহস, সেইটো মই ভাবিছোঁ যে এইটো সংবাদ মাধ্যমৰ প্ৰতি নহয়, অসমৰ জনগণৰ প্ৰতি ভাবুকি। যিবিলাক মানুহৰ তেজ শুহি খাইছে, তেজ শুহি খুৱাই তেজ পিপাসুবিলাকৰ আজি চৰকাৰৰ সন্মুখত এটা চেনেলক ধমকি দিব পৰা ইমান দুঃসাহস হৈছে। চৰকাৰ ক'ত আছে? পুলিচ ক'ত আছে?
তাৰমানে তেওঁলোকে চৰকাৰ আৰু পুলিচৰ অৱস্থিতিটোক অস্বীকাৰ কৰিছে সেইকাৰণে মই অসম পুলিচক আহ্বান জনাম যে ND24 ঘেৰাও কৰাটো দূৰৰ কথা এটা শিলগুটিও যদি ND24লৈ আহে মই ভাবিম যে এই শিলগুটি অসম পুলিচৰ মূৰত পৰিছে আচ্ছা সংবাদ মাধ্যম হয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে যিকোনো এটা বাতৰি সম্প্ৰচাৰণ কৰে সত্য আৰু অসত্যটো নিৰ্ধাৰণ কৰে প্ৰশাসন ব্যৱস্থাটো আমাৰ আছে আৰু শেহতীয়াভাৱে যি ট্ৰেডিঙৰ নামত বিভিন্ন সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে ND24 কৰিছে আৰু আপোনালোকৰ পৰা গম পালে এই ধৰণৰ কথা এটা শুনিবলৈ পালোঁ আপোনালোকৰ জৰিয়তে এই ব্যৱস্থাটোৱে গণতান্ত্ৰিকভাৱে কেনেদৰে জীয়াই থাকিব গণতন্ত্ৰ সেইকাৰণে আমি অতি সোনকালে পুলিচ প্ৰশাসনৰ এইটো কথা দাবী উত্থাপন কৰিছোঁ যাতে যদি কোনোবা তেনেধৰণৰ কাম কৰিব আহে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ কোনোবা গুণ্ডা বাহিনীয়ে এটা সংবাদ প্ৰতিষ্ঠানক এই ধৰণে কাম কৰিব সেইটো কোনো ধৰণৰ সহ্য কৰা নহ'ব এইটো কথা স্পষ্ট আৰু সেইকাৰণে পুলিচ প্ৰশাসনে ইয়াত অধিক কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক অধিক শাস্তি দিয়াৰ কাৰণে দাবী উত্থাপন কৰিলোঁ কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ যদি আজি এইটো অৱস্থা কোনোবা সাংবাদিকক যদি ভাবুকি দিয়া কোনোবা শক্তি আছে অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আপোনালোকৰ জৰিয়তে পুনৰবাৰ দাবী উত্থাপন কৰিলোঁ ND24 অসমৰ সংবাদ জগতৰ বিভিন্ন ক্ষেত্ৰত তেখেতসকলে সত্য সত্যৰ বাতৰি সন্ধানৰ দি আহিছে আৰু ND24 সদায় নিৰপেক্ষভাৱে ৰাইজৰ মাজত নি আহিছে সেইটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু এই ধৰণৰ ব্যৱস্থা যদি কৈছে পুলিচ প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ কোনোবা সংবাদ প্ৰতিষ্ঠানৰ আক্ৰমণ এই আক্ৰমণটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ যাতে এই ধৰণৰ যদি ব্যৱস্থা কোনোবাই লৈছে অতি সোনকালে সেই কাল্পিতসমূহক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিব লাগে ছাৰ এইটো আচলতে অতিশয় এটা নিন্দনীয় আৰু ঘৃণনীয় পৰিকল্পনা কৰিছে যদি তেওঁলোকে কৰিছে আৰু সেইসকলক আমি ভাবোঁ যে অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে আগতীয়াকৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ স্বপ্ননীল দাসেই হওক বা বিশাল ফুকনেই হওক এই ট্ৰেডিঙৰ নামত যিটো প্ৰবঞ্চনা এই গোটেই ঘটনাটো ND24 যি ধৰণেৰে ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে যিটো দায়িত্ব যে সমাজত ঘটি থকা যিটো ঠগ প্ৰবঞ্চনা বা ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি যি ধৰণেৰে নিজৰ দায়িত্ব পালন কৰিব লাগে সংবাদ মাধ্যমে সেই দায়িত্ব পালন কৰিবলৈ গৈ কেঁচু খান্দুৰি তেতিয়া সাপ ওলালে তাৰ বাবে আমি বিভিন্ন জনৰ পৰা প্ৰতিক্ৰিয়া আহিছে প্ৰতিক্ৰিয়াসমূহ আমি পৰৱৰ্তী সময়ছোৱাত ল'ম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ND24 কাৰ্যালয়ৰ আক্ৰমণৰ যি ভাবুকি প্ৰদান কৰিছে ND24 কাৰ্যালয়ত জুই লগাই দিম বুলি যি কোনোবাই অভিযোগ উত্থাপন কৰিছে বা যি ভাবুকি প্ৰদান কৰিছে সহজে লোৱা নহ'ব এই কথাখিনি আমি ইতিমধ্যে এই নম্বৰকেইটা এই বিশেষকৈ এই নম্বৰটো 7099281728 আসল নাম কি মই নাজানো কিন্তু আমি যিখিনি তথ্য আমি নিজাববীয়াকৈ অনুসন্ধান কৰি পাইছোঁ এই যুৱকজনৰ নাম হৈছে আলিন হুছেইন কোন এই আলিন হুছেইন আৰু ক'ত তেওঁ ইমান সাহস পালে যে এনেধৰণে কাৰ্যালয় জ্বলাই দিবলৈ একাংশক প্ৰৰোচিত কৰিছে সেইটো এতিয়া আৰক্ষীয়ে বিচাৰ কৰিব এই মুহূৰ্তত আকৌ এবাৰ স্বপ্ননীল দাসৰ সৈতে সেই নিশা হোৱা কথা বতৰাখিনি আপোনালোকক শুনাবলৈ বিচাৰিছোঁ কিছুমানে কমপ্লেইন দিছে এতিয়া নিজে ট্ৰেডিং কৰি লছেছ খাইছে চ' মোৰ পৰা নিজে কমপ্লেইন দিছে চ' সেইটো কাৰণে আপোনাৰ বিৰুদ্ধে বহু কিয় অডিঅ' আপুনি ইনভেষ্ট কৰিবলৈ কোৱা অডিঅ'ৰো ইতিমধ্যে নাই সেইবিলাক চব মিছা কথা প্ৰুফ লাগিব প্ৰথম কথা অডিঅ'খিনি আপোনাৰ নহয় মোৰ নহয় প্ৰুফ লাগিব আপুনি হঠাৎ ধনী হোৱাক লৈও কিন্তু বহু প্ৰশ্ন হঠাৎ নাই হোৱা দাদা 5-6 বছৰ কষ্ট হয় এইটো 5-6 বছৰ কষ্টত হৈছে কিছুমানে কমপ্লেইন দিছে এতিয়া নিজে ট্ৰেডিং কৰি লছেছ খাইছে চ' মোৰ পৰা নিজে কমপ্লেইন দিছে চ' সেইটো কাৰণে আপোনাৰ বিৰুদ্ধে বহু কিয় অডিঅ' আপুনি ইনভেষ্ট কৰিবলৈ কোৱা অডিঅ'ৰো ইতিমধ্যে নাই সেইবিলাক চব মিছা কথা প্ৰুফ লাগিব প্ৰথম কথা অডিঅ'খিনি আপোনাৰ নহয় মোৰ নহয় প্ৰুফ লাগিব আপুনি হঠাৎ ধনী হোৱাক লৈও কিন্তু বহু প্ৰশ্ন হঠাৎ নাই হোৱা দাদা 5-6 বছৰ কষ্ট হয় এইটো 5-6 বছৰ কষ্টত হৈছে কিছুমানে কমপ্লেইন দিছে এতিয়া নিজে ট্ৰেডিং কৰি লছেছ খাইছে চ' মোৰ পৰা নিজে কিছুমানে কমপ্লেইন দিছে কিছুমানে অভিযোগ আনিছে মোৰ বিৰুদ্ধে আৰু তাৰ পাছত এই গোটেইখিনি কথা এইখিনি নিজে কৈছে স্বপ্ননীল আছে আমি মনে সাজি কোৱা কথা নহয় গতিকে সেই মন্তব্যৰ ভিত্তিতেই এই বাতৰি আৰু ইয়াত আমি আপোনালোকক ৰাইট ছাইডত দেখুৱাইছোঁ সিদিনাখন আদালত চৌহদত কি এটা পৰিৱেশ একাংশ যুৱক সৰু সৰু ল'ৰাই এওঁলোক গুণ্ডা বাহিনী আচলতে এওঁলোকক গুণ্ডা বাহিনী নাম দিবই নোৱাৰি সৰু সৰু যুৱক
কালি পৰহি ল'ৰা আৰু এনেধৰণে তেওঁলোকে এতিয়া আবেগৰ বশৱৰ্তী হৈ এটা নিউজ চেনেলক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আকৌ কৈছোঁ আইনগতভাৱে আগবাঢ়ক আমি সাজু আছোঁ কিন্তু এই ধৰণে যদি ব্যক্তিগতভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয় তেতিয়াহ'লে কিন্তু কথাবিলাক বেয়া লৈ যায় আমি আকৌ এবাৰ বিমল ফুকন মহন্তৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম তাৰ লগতে অগ্নিৱ গগৈ আছে লাইনত এই মুহূৰ্তত অগ্নিৱ ব্যক্তিগতভাৱে এটা বাতৰিৰ বাবে এটা নিউজ চেনেলক আক্ৰমণ কৰিম বুলি ভাবুকি প্ৰদান কৰা জুই লগাই দিম বুলি কোৱা এই কথাখিনি কেনেদৰে লোৱা উচিত অগ্নিৱ আটাইতকৈ ডাঙৰ কথাটো হ'ল ND24-এ স্বপ্ননীল দাসৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছে এয়া আমাৰ নিজা বাতৰি নহয় যিবিলাক অভিযোগ উঠিছিল তেওঁৰ ওপৰত সেইবিলাক বাতৰিহে আমি সম্প্ৰচাৰ কৰিছোঁ আৰক্ষীয়ে তদন্তত কি তথ্য লাভ কৰিছিল সেইখিনি তথ্যহে আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু তেওঁলোকে আৰম্ভণিৰ পৰা ND24-ৰ সাংবাদিকক লক্ষ্য কৰি লৈছে ND24-ৰ বা বাতৰিবিলাক আক্ৰমণ কৰি লৈছে আৰু তেওঁলোকে সৰ্বশেষত যিটো এটা সিদ্ধান্ত লৈছে যে আজি সন্ধিয়া তেওঁলোকে ND24-ৰ কাৰ্যালয়ত তেওঁলোকে অগ্নিসংযোগ কৰিব এয়া কেনেধৰণৰ কথা বতৰা এই কথা ইতিমধ্যে আপুনি নিশ্চয়কৈ এতিয়া অসমৰ ৰাজ্যক দেখুৱাবলৈ সক্ষম হৈছে কিন্তু এই মুহূৰ্তত মই এটা কথা কওঁ এলিন হুছেইন নামৰ এই মানুহজন কোন এলিন হুছেইনৰ ফটো মোৰ এজন চ'ৰ্চে কিছু সময়ৰ আগতে প্ৰকাশ কৰিছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইজন হৈছে এলিন হুছেইন যি ND24-ৰ কাৰ্যালয় জ্বলাই দিয়াৰ বাবে উদগনি দিছিল আৰু ইতিমধ্যে তেওঁৰ কথাত বহুতে সয়ভৰ জনাইছে আৰু তেওঁলোকে আজি সন্ধিয়া 6 বজাত এখন বৈঠক তেওঁলোকে কৰিব আৰু বৈঠকৰ পিছত ND24-ৰ কাৰ্যালয় আক্ৰমণ কৰিব এই কথা ইতিমধ্যে আমি আৰক্ষীক জনোৱা হৈছে আৰু আৰক্ষীয়ে সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী কিন্তু কথাটো হ'ল এইসকল লোকে ND24-ক লক্ষ্য কৰি লৈছে কিয় ND24-ৰ সাংবাদিকক তেওঁলোকে কিয় আক্ৰমণ কৰিব ND24-ৰ কাৰ্যালয় আক্ৰমণ কৰিবলৈ তেওঁলোকে কিয় আহিব কথাটো হৈছে আমি ধাৰাবাহিকভাৱে এওঁলোকৰ দৰে স্বপ্ননীল দাসৰ যিবিলাক কুকাৰ্য সেইবিলাক আমি ধাৰাবাহিকভাৱে ইতিমধ্যে উদঙাই দিছোঁ মই আগতেও এটা কথা উল্লেখ কৰিছোঁ যে স্বপ্ননীল দাসে কেনেধৰণে তেওঁ ট্ৰেডিং কৰিছিল কেনেধৰণে তেওঁ গুৱাহাটীত এখন বিৰাট ইনষ্টিটিউট খুলি তেওঁ হাজাৰ হাজাৰ ল'ৰা ছোৱালীক উদ্বুদ্ধ কৰিছিল কেনেকৈ তেওঁলোকৰ যিবিলাক সাঁচতীয়া ধন সেই সাঁচতীয়া ধন তেওঁলোকে ট্ৰেডিঙৰ নামত খটাই তেওঁলোকে কেনেকৈ তেওঁলোক সৰ্বশান্ত হ'বলগীয়া হৈছে এনে বহু কথা ইতিমধ্যে পোহৰলৈ আহিছে এই হাজাৰ হাজাৰ ল'ৰাক প্ৰায় 2000 ল'ৰাক এতিয়ালৈকে তেওঁ প্ৰশিক্ষণ দিয়া বুলি জানিব পৰা গৈছিল আৰু তেওঁ নিজৰ এখন বিয়াগুম ইনষ্টিটিউট খুলিছিল আৰু এই ইনষ্টিটিউটত তেওঁ প্ৰতিজন লোকৰ পৰা ট্ৰেডিঙৰ নামত প্ৰায় 7000 টকাকৈ সংগ্ৰহ কৰিছিল আৰু এয়া আছিল সেবিৰ বিৰুদ্ধাচৰণ অৰ্থাৎ সেবিৰ যিবিলাক গাইডলাইন আছে সেই গাইডলাইন মতে তেওঁ এইবিলাক কৰা নাছিল এই কথা আপুনি উল্লেখ কৰিছে কিন্তু কথাটো হ'ল ND24-ক তেওঁলোকে কিয় আক্ৰমণৰ লক্ষ্য কৰি ল'ব এই কথাটো আটাইতকৈ ডাঙৰ কথা এটা কথা তেওঁলোকে এই গ্ৰুপটোত আৰু কিছুমান কথা কৈ আছে ইয়াৰ আগতেও কিছুমানে আমি দেখিছোঁ তেওঁলোকৰ স্ক্ৰীনশ্বট তেওঁলোকৰ গ্ৰুপৰ স্ক্ৰীনশ্বট আপুনি নাভাবিব যে এইটোৱে কেৱল আছে আপোনালোকৰ গ্ৰুপটোত যিমানখিনি কথা বতৰা চলি থাকে আটাইখিনি স্ক্ৰীনশ্বটে আমাৰ হাতত আছে তাতে তেওঁলোকে বাৰম্বাৰ একাংশই দাবী কৰি আছে যে কোনোবাই ND24-ক পইচা খুৱাইছে কোনোবাই ND24-ক কিবা পইচা দিছে এই ধৰণৰ এই যুৱকজনক আক্ৰমণ লক্ষ্য কৰি এটা মনত ৰাখিব সদায় ND24 কোনো ধৰণৰ দালাল চক্ৰৰ প্ৰৰোচনাত পৰি চলা এটা চেনেল নহয় ND24 এটা খাটি অসমীয়া এজনৰ এটা চেনেল যিটো চেনেলে আৰম্ভণিৰ দিনটোৰ পৰা আজিলৈকে কোনো এটা বাতৰিত কম্প্ৰমাইজিং নেচাৰ দেখুওৱা নাই আৰু কেতিয়াও নেদেখুৱাই সেইকাৰণে আমাৰ টেগ লাইনটো হৈছে TRPৰ পিছত দৌৰি সৰ্বশ্ৰেষ্ঠ হোৱা চেনেল ND24 নহয় আমি সৰ্বোত্তমৰ দৌৰত এইটো কথা সকলোৱে মগজুত সুমুৱাই লওক যে আমি কোনো ধৰণৰ দালাল চক্ৰৰ পাল্লাত পৰি বা কোনোবা ঘুষখোৰৰ এই চেনেল ND24 নহয় এই চেনেলটো এগৰাকী খাটি অসমীয়াৰ চেনেল যি প্ৰথমতেই সদায় ৰাজ্যখনৰ কথা আৰু সদায় জাতিটোৰ কথা কয় গতিকে কেতিয়াবা যদি কোনোবাই জাতিটোক প্ৰৰোচনা কৰাৰ কাম কৰে তেতিয়াহ'লে কিন্তু ND24-এ কোনো কাৰণতে পিছ পৰি নাহে আপোনালোকে নাভাবিব যে এই বাতৰি বন্ধ কৰাৰ বাবে আমাক কোনোবাই টুপ দিয়া নাই কিন্তু সেই কাম আমি কেতিয়াও নকৰোঁ এই ধৰণৰ বাতৰি সম্প্ৰচাৰ হৈ থাকিব ইয়াৰ পাছৰখিনি আৰক্ষীয়ে কৰিব কিন্তু তাৰ বাবদ কোনোবাই এনেধৰণে ND24-ক বদনাম কৰিবলৈ ল'ব কোনোবাই নিজৰ মাজত তেওঁলোকে নিজৰ এজেণ্ডা প্ৰস্তুত কৰি তেওঁলোকে ND24-ক জ্বলাই দিম বুলি ক'ব ইয়াৰ ব্যৱস্থা কিন্তু আমিও ল'বলৈ জানো আৰু যিহেতু ব্যক্তিগত পৰ্যায়ত কথাখিনি গৈছেগৈ তেতিয়াহ'লে ব্যৱস্থা নিশ্চয় হ'ব মই আকৌ এবাৰ সেই স্ক্ৰীনশ্বটখিনি দেখুৱাম বিভিন্ন কথা বতৰা তেওঁলোকৰ সেই গ্ৰুপত আলোচনা হৈ আছে তাৰ মাজতে
বিভিন্নজনৰ মন্তব্যও আহিছে আমি সেইসমূহলৈ যাম কিন্তু এবাৰ চাওক তেওঁলোকৰ কথা বতৰাবিলাক বিশেষকৈ এই যুৱকজন ইয়েছ ব্ৰাদাৰ ইয়েছ আমি এই কামখিনি কৰিব লাগিব ND24 ভাবিব লাগিব যে কোন মানুহক জুকাই লৈছিল ইত্যাদি ND24 হেডকোৱাৰ্টাৰ যাব লাগিব বেটাৰ হ'ব একাংশই উচতনি দিছে আৰু একাংশই নিজকে ছাত্ৰ বুলি চিনাকি দি তেওঁলোকে এই ধৰণৰ ভাবুকি প্ৰদান কৰিছে কাৰ্যালয় জ্বলাই দিম কাৰ্যালয় ইমান সহজ কাৰ্যালয় জ্বলাই দিয়া কাৰ্যালয়টো জ্বলাই দিবলৈ ইয়াত আমি বহি আছো আপোনালোকৰ ফালৰ পৰা আক্ৰমণ কৰিব আৰু আমি বহি থাকিম এটা কথা মনত ৰাখিব যে আপোনালোকে হাতখন কোড দিছে এবাৰ সেইটো চাই ল'ব আবেগৰ বশৱৰ্তী হৈ সব কাম নকৰিব মই আকৌ কৈছো যে এইবিলাক সৰু সৰু ল'ৰা ছোৱালী এইবিলাক সৰু সৰু যুৱক নতুনকৈ কেৰিয়াৰ আৰম্ভ কৰিছে আৰু আৰম্ভণিতেই আবেগৰ বশৱৰ্তী হৈ ভুল কৰি লৈছে এতিয়া শাস্তি নিশ্চয় পাবই আমাৰ প্ৰসংগটো আছিলে স্বপ্ননীল দাসক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তদন্ত আৰম্ভ অব্যাহত আছে আৰু আকৌ কৈছো অন ৰেকৰ্ড যদিহে স্বপ্ননীল দাসে 1 টকাৰ হেৰফেৰ কৰা নাই বুলি প্ৰমাণ হ'ব পাৰে যদি প্ৰমাণ হয় যে স্বপ্ননীল দাসে 1 পইচাৰ হেৰফেৰ কৰা নাই ND24 সেই বাতৰি সম্প্ৰচাৰ কৰিব অন কেমেৰা আপোনালোকক এই কথা আমি চ্যালেঞ্জ কৰিছো এই মুহূৰ্তত আৰক্ষী আয়ুক্তৰ যিটো মন্তব্য আছিল যে কি কাৰণে স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰা হৈছিল আমাৰ অনুষ্ঠান হ্যাশট্যাগত পুনপটীয়া সম্প্ৰচাৰত আয়ুক্তগৰাকীয়ে কৈছিল এবাৰ শুনক আপোনালোকেও শুনক কি কাৰণে গ্ৰেপ্তাৰ কৰা হৈছিল হয় স্বপ্ননীল দাস বুলি যিজন ব্যক্তি যিয়ে TFL যিটো কনসালটেন্সি বা ট্ৰেইনিং সেন্টাৰ বা ট্ৰেডিং চলাই আছিলে তেওঁক যোৱা ৰাতি আমি আটক কৰিছিলোঁ সোধা পোছাৰ কাৰণে কাৰণ আমি অভিযোগ পাইছিলোঁ তেওঁৰ কাৰ্যকলাপৰ বিষয়ে আৰু দিনজোৰা সোধা পোছাৰ অন্তত বৰ্তমান তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পৰৱৰ্তী তদন্তত আৰু পোহৰলৈ আহিব যে তেওঁ কি কাম কৰিছিল কিন্তু প্ৰাৰম্ভিক যিখিনি কথা দেখা গৈছে যে যি ধৰণৰ প্ৰশিক্ষণৰ কথা কোৱা হৈছে বৰ্তমান আমাৰ লগত জড়িত এই ভুক্তভোগীও কৈছে এই তেনে ধৰণৰ প্ৰশিক্ষণ দিবলৈ হলে কিছু অথৰাইজেশ্যন লাগে কিছু লাইসেন্সৰ প্ৰয়োজন হয় যদিহে ব্ৰোকাৰ হয় কিন্তু আমি যেটো বৰ্তমান প্ৰাৰম্ভিক তদন্তত দেখিছো তেনেকুৱা কোনো অথৰাইজেশ্যন বা লাইসেন্স বা প্ৰশিক্ষণ এই গৰাকী ব্যক্তিৰ নাছিলে গতিকে যি ধৰণৰ আমাৰ দাদা অংশমানে কৈ গৈছে যে আগৰ যেটো চিটিং বুলি কৈছিলো আমি প্ৰথম এই ব্যৱসায়টো আৰম্ভ কৰাৰ আগতে যিহেতু তেওঁ জানে যে তেওঁ প্ৰশিক্ষণ দিবৰ যোগ্য নহয় বা তেওঁৰ তেনেকুৱা লাইসেন্স নাই বা অথৰাইজেশ্যন নাই তথাপিও তেওঁ এই বিভিন্ন কাৰ্যকলাপৰ যোগেদি মানুহক প্ৰলোভিত কৰি তেওঁ আকৰ্ষিত কৰি এই ট্ৰেডিংত লগাইছে আৰু তেওঁ পইচাটো লৈছে এই ট্ৰেইনিংৰ নামত যে প্ৰথমতে ক্লাছৰুম ট্ৰেইনিং হ'ব 7000 দিয়ক আকৌ অনলাইন ট্ৰেইনিং হ'ব 7000 দিয়ক এই এনেকে তেওঁ পইচাটো গুটি কালেক্ট কৰিছে ডাইৰেক্টলি তেওঁ সেই ভুক্তভোগীৰ পইচাটো লৈ পেলাই তেওঁ বজাৰত লগোৱা নাই কিন্তু তেওঁ যেটো প্ৰশিক্ষণ দিয়াৰ জৰিয়তে এই গুটি পইচাখিনি কালেক্ট কৰিলে হেতু আসলতে আইনগতভাৱে আমি চিটিং বুলি ধৰিব পাৰো গতিকে আমি পৰৱৰ্তী তদন্তত দেখা যাব বৰ্তমান সেই অফিসটো আমাৰ পুলিচৰ হেফাজতত আছে আৰু তাত এবাৰ সাৰ্চ কৰাৰ পিছত আমাৰ তদন্তৰ খাতিৰত যিখিনি বস্তু দৰকাৰ হয় সেইখিনি বস্তু আমি সিজ কৰাৰ পিছত আমি হেতু খুলি দিম এই গুটি বিষয় এ আসলে আৰক্ষীৰ মন্তব্য মই আকৌ কৈছো আৰক্ষীয়ে নিজৰ কাম কৰি থাকিব তদন্ত কেনেকৈ কৰিব সেইটো আমাৰ লুকআউট নহয় আমাৰ লুকআউটটো হৈছে এই যে স্ক্ৰিনশ্বট বিলাকত তেওঁলোকৰ মন্তব্যবিলাক মই আকৌ দেখুৱাইছো এই যে ALN 7099281728 নম্বৰত কোনোবাই যি লিখিছে হিহঁতৰ নিউজ চেনেল হিহঁতে নিজে নিউজ বজাব ইত্যাদি তাত আকৌ লিখিছে ইয়েস ব্ৰাদাৰ ইয়েস এইটো হ'ব যেতিয়া আমি সবে যাই তাত জুই লগাই দিম প্ৰদূষণ এবাৰ চাওক একাংশই কৈ আছে যে আমি আইনগত ব্যৱস্থা লম একাংশই কৈ আছে আমি ND24 কাৰ্যালয় ঘেৰাও কৰিম কিন্তু এইজনে বাৰম্বাৰ এই ALN এইজনে বাৰম্বাৰ কৈ আছে যে আমি তাত গৈ ইয়েস ব্ৰাদাৰ ইয়েস এইটো হ'ব যেতিয়া আমি সবে যাই তাত জুই লগাই দিম এই ধৰণৰ ভাবুকি
কেতিয়াও আমি সহজভাৱে নলওঁ আৰু ইয়াৰ ব্যৱস্থা আকৌ হ'ব আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ এছ'চিয়েট এডিটৰ সাজাদুল ৰাণা হুছেইনৰ সৈতে ৰাণা কি ক'ব এইবিলাক স্ক্ৰীনশ্বটৰ বিষয়ে মানস প্ৰথম কথাটো হ'ল যে যি এই ধৰণৰ ভাবুকি প্ৰদান কৰিছে সেই লোকসকল কোন সেইটো আমি প্ৰথমে চাব লাগিব সেইসকল হ'ল 2 নম্বৰী টকাৰে গঠন কৰা এটা দালাল এটা গুণ্ডা বাহিনীৰ দল বুলি মই প্ৰথমে এইটো কাৰণেই ক'ব বিচাৰিছোঁ কাৰণ যিগৰাকী তেওঁলোকৰ যিগৰাকী গুৰু বা যাক তেওঁলোকে গুৰু হিচাপে জ্ঞান কৰে সেই স্বপ্ননীল দাস আজিৰ তাৰিখত আৰক্ষীৰ লকআপত আছে কিছু সময় পাছত হয়তো পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি সেইজনক আৰক্ষীয়ে জিম্মাত বিচাৰি আদালতত হাজিৰ কৰোৱাব এতিয়া প্ৰথম কথাটো হ'ল স্বপ্ননীল দাসৰ এই যিটো বাতৰি সেই বাতৰিটো কোনোবাই এনেই সম্প্ৰচাৰিত কৰিছিল নেকি স্বপ্ননীল দাসৰ সৈতে কাৰোতো কোনো ধৰণৰ ব্যক্তিগত সম্পৰ্ক নাই ND24 কোনো এগৰাকী ব্যক্তিৰ সৈতে তেওঁৰ কোনো চা চিনাকি নাই কোনো পৰিচয় নাই এই গোটেই কথাসমূহ বা যিটো বাতৰি সম্প্ৰচাৰ কৰা হৈছিল ইয়াত এটা 7,000 কোটি টকীয়া এটা যেতিয়া কেলেংকাৰী অসমত পোহৰলৈ আহিছিল তাৰ পাছত বিশাল ফুকনৰ দৰে প্ৰবঞ্চকৰ বাতৰি যেতিয়া পোহৰলৈ আহিছিল সেই বাতৰিসমূহ তথ্য সহকাৰে যেতিয়া সম্প্ৰচাৰিত হৈছিল তেতিয়া সকলোৰে মাজলৈ এই প্ৰশ্নটো আহিছিল যে গুৱাহাটীত শিৱসাগৰৰ পৰা অহা এজন যুৱক স্বপ্ননীল দাস নামৰ এজন যুৱকেও প্ৰবঞ্চনাৰ এক জাল মেলিছে আৰু য'ত তেওঁৰ কোচিং দিয়াৰ ক্ষেত্ৰত বা ক্লাছ দিয়াৰ ক্ষেত্ৰত কোৰ্স সেল কৰাৰ নামত তেওঁ কিছু লোকক বিপথে পৰিচালিত কৰিছে টিপছ প্ৰদান কৰিছে তাৰ ফলত তেওঁলোকে লাখে লাখে টকা হেৰুৱাইছে সেইটো আছিল প্ৰথম বাতৰিটো আৰু এই বাতৰিটো কোনো ধৰণৰ কেৱল অভিযোগৰ ভিত্তিতে নহয় বা মৌখিক অভিযোগৰ ভিত্তিত নহয় আমাৰ ND24 কাৰ্যালয়লৈ সেই ভুক্তভোগী যি নিজৰ পইচা হেৰুৱাইছিল তেওঁলোকে আহি মন্তব্য প্ৰদান কৰিছিল তাৰ পাছত সেই বাতৰিটো সম্প্ৰচাৰিত কৰা হৈছিল আৰু তাত সেই বাতৰিসমূহত আমি তথ্য সহকাৰে দেখুৱাইছিলোঁ যে স্বপ্ননীল দাসে টিপছ প্ৰদান কৰিছে টিপছ প্ৰদান কৰাটো যিহেতু নীতিবহিৰ্ভূত নহয় যিটো এটা অৰ্থনৈতিক অপৰাধ হিচাপে জ্ঞান কৰে গতিকে সেইটো এটা বাতৰি হৈছিল আৰু সেই বাতৰিৰ পাছত আপুনি এটা কথা মনত ৰাখিব লাগিব বা এই দালাল চক্ৰটো এই গুণ্ডা বাহিনীটোৱে এটা কথা মনত ৰাখিব লাগিব যে কেৱল অভিযোগৰ ভিত্তিত কোনোবাই অভিযোগ প্ৰদান কৰিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে আৰক্ষীয়ে কি তাত ধাৰা সন্নিৱিষ্ট কৰিছে সেই ধাৰাসমূহলৈ যদি চাই তেতিয়াই তেওঁলোকৰ আচলতে যি অন্ধ চকু যি চকু তেওঁলোকে বন্ধ কৰি ৰাখিছে টকাৰ মোহত আনৰ পৰা লুণ্ঠন কৰা টকাৰ মোহত যি তেওঁলোকে নিজৰ চকু বন্ধ কৰি ৰাখিছে সেই চকুবোৰ খোল খাই যাব কি ধাৰা তেওঁলোকে তাত সন্নিৱিষ্ট কৰিছে 420 অকল ধাৰা নহয় 406 ধাৰা তাত লগোৱা হৈছে তাৰোপৰি অতি কঠোৰ অৰ্থনৈতিক আপোনাৰ অপৰাধৰ ধাৰা তাত সংযুক্ত কৰা হৈছে অৰ্থাৎ এই স্বপ্ননীল দাসৰ বিৰুদ্ধে আৰক্ষীৰ হাতত তথ্য প্ৰমাণ মজুত আছে প্ৰথম কথাটো হ'ল যে কেৱল ND24 বাতৰিৰ পাছতেই আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাছিল আৰক্ষীৰ হাতত অভিযোগ দিছিল ND24 নিউজ বা বাতৰি সম্প্ৰচাৰ হোৱাৰ এসপ্তাহৰ পূৰ্বেই আৰক্ষীৰ হাতত সেই স্বপ্ননীল দাসে কৰি অহা যি ক'লা কাম সেই তাৰ তথ্য আৰক্ষীৰ হাতত মজুত আছিল আৰু তাৰ পাছত বাতৰি সম্প্ৰচাৰিত হৈছিল আৰু তাৰ পাছত আৰক্ষীয়ে যথাৰীতি ব্যৱস্থা গ্ৰহণ কৰিছে স্বপ্ননীলক গ্ৰেপ্তাৰ কৰিছে কিন্তু ইতিমধ্যে যিটো প্ৰমাণ হৈছে যে স্বপ্ননীলৰ বিভিন্ন একাউণ্টত প্ৰায় 20টাতকৈ অধিক একাউণ্টত 1200 পৰা 1500 কোটি টকা জমা আছে গতিকে সেইগৰাকী স্বপ্ননীলে এনেকুৱা ধৰণৰ এটা গুণ্ডা বাহিনী পালন কৰাটো তেওঁৰ কাৰণে কোনো ডাঙৰ কথা নহয় আৰু সেইটোৱে তেওঁ কৰিছিল কাৰণ তেওঁলোকৰ কাৰ্যালয়ত যেতিয়া যিসকল ভুক্তভোগী লোক আছিল তেওঁলোক যেতিয়া গৈছিল সেই গুণ্ডা বাহিনীয়ে তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ হেঁচা প্ৰদান কৰাৰ ভিডিঅ' পৰ্যন্ত আমাৰ হাতত মজুত আছে আৰু তাৰ পাছত আৰক্ষী থানাৰ বাহিৰত আদালতৰ বাহিৰত কি ধৰণৰ এক পৰিস্থিতি এই গুণ্ডা বাহিনীটোৱে সৃষ্টি কৰিছিল সেয়াও সকলোৱে জানে আৰু তাৰ পাছত এতিয়া তেওঁলোকে ND24 জ্বলাই দিয়াৰ ভাবুকি দিছে ND24 জ্বলাই দিয়াৰ ভাবুকি দিবলৈ অহা এইসকল কোন তেওঁলোকৰ ইমান তেওঁলোকৰ দম বোলা শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ ইমান দম আছে তেওঁলোকে এটা চেনেল জ্বলাই দিব আৰু যিটো চেনেল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত জড়িত এগৰাকী ব্যক্তিয়ে নিজৰ কষ্টৰ বলত যিটো চেনেল গঢ় লৈ উঠিছে যোৱা 4টা বছৰে ৰাজ্যৰ প্ৰত্যেকটো সমস্যাক লৈ ৰাজ্যখনত হৈ অহা প্ৰত্যেকটো ক'লা অধ্যায়ৰ কথা নিৰ্ভীকভাৱে যি ৰাইজৰ সন্মুখলৈ লৈ আহিছে সেই চেনেলটো জ্বলাই দিবলৈ আহিব এই ধৰণৰ তুচ্ছ কেইটামান দালালে কেইটামান গুণ্ডাই যি আনৰ পৰা লুণ্ঠন কৰা টকাৰে নিজৰ পকেট নিজৰ বেংকৰ একাউণ্ট গৰম কৰি ৰাখিব এনেকুৱা ধৰণৰ দালালক ND24 অন্ততঃ ভয় নকৰে প্ৰথম কথা দ্বিতীয় কথাটো মই পুনৰ এবাৰ কৈছোঁ এই ধৰণৰ দালাল কেৱল এইকেইজনে নহয় আৰু বহু দালাল আছে যি বহু ধৰণে এই বাতৰিবোৰ ভুৱা এই বাতৰিবোৰ সত্য নহয় এই বাতৰিবোৰ কাৰোবাৰ দ্বাৰা প্ৰভাৱগ্ৰস্ত হৈ সম্প্ৰচাৰ কৰা বুলি তেওঁলোকে ক'ব বিচাৰে হয় মানুহ মনত ৰাখিব এটা কথা কাৰণ এই যিবোৰে এই ধৰণৰ ঘটনা এই ধৰণৰ কথাসমূহ বিভিন্ন ছ'চিয়েল মিডিয়াত লিখি আহিছে তেওঁলোকো স্বপ্ননীল দাসে বা বিশাল ফুকনে বা দীপাংকৰ বৰ্মনে যি এখন ক'লা সাম্ৰাজ্য গঢ়ি তুলিছিল সেই তাৰ পৰা মুনাফা পোৱা তাৰ পৰা লাভ পোৱা একোটা তেওঁলোক আচলতে পুনি তেওঁলোকেও এই ক'লা ধনৰ ভাগ পোৱা একোজন ব্যক্তি যি কাৰণে তেওঁলোকে এতিয়া তেওঁলোকৰ গুৰু যেতিয়া বিপদত পৰিছে
তেতিয়া তেওঁলোকে বিভিন্ন ধৰণেৰে সংবাদ মাধ্যমেই হওক বা যিসকল সচেতন লোকে এইসমূহৰ বিষয়ে মাত পাতিছে তেওঁলোকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দিয়াৰ তেওঁলোকে চেষ্টা কৰিছে, চেষ্টা কৰি যাব। আৰু এইটো প্ৰথম ভাবুকি নহয়, এনেকুৱা ধৰণৰ ভাবুকি ইয়াৰ পূৰ্বেও আহিছে। আমাৰ সাংবাদিক সতীৰ্থ সাংবাদিক বিমল ভূষণ মহন্তক ক্লাছ দিয়াৰ কথা তেওঁলোকে কয়। মনত ৰাখিব, বিমল ভূষণ মহন্ত কেৱল এগৰাকী সাংবাদিকেই নহয়, বিগত প্ৰায় 1.5 দশক ধৰি অসমৰ সংবাদ মাধ্যমৰ সৈতে তেওঁ জড়িত আছে। বহু এনেকুৱা ধৰণৰ স্কেম তেওঁ ৰাইজৰ সন্মুখলৈ লৈ অহা এগৰাকী সাংবাদিক বিমল ভূষণ মহন্ত। আৰু ND24ত তেওঁ এই যি বাতৰি সম্প্ৰচাৰিত কৰিছে তাৰ তথ্যৰ ওপৰত আধাৰ কৰি এই বাতৰি সম্প্ৰচাৰ কৰা হৈছে। কোনো ধৰণৰ টুক্কা মাৰি, কোনো ধৰণৰ উৰি অহা কথাৰ ওপৰত ভিত্তি কৰি এই বাতৰি একাংশৰ অভিযোগ যে আমাক হেনো কোনোবাই এই বাতৰি সম্প্ৰচাৰ কৰিবৰ কাৰণে আমাক কোনোবাই পইচা দিছে, আমাক কোনোবাই ধন দিছে, আৰু কাৰোবাৰ প্ৰৰোচনাত পৰি আমি এই যুৱকজন স্বপ্ননীল দাস কালিলৈকে চিনিয়ে নাপাইছিলোঁ, এই স্বপ্ননীল দাসৰ বিৰুদ্ধে আমি সুচাৰ হৈ বাতৰি সম্প্ৰচাৰ কৰিছোঁ। এই কালি পৰহি যুৱক কেইজনৰ এই অভিযোগ। মানস, মই ইতিমধ্যেই কৈছোঁ যে যি আচলতে ক'লা টকাৰ মুহত পৰিছে, আনৰ পৰা প্ৰবঞ্চনাৰে লুটি অনা ধনৰ ভাগ পাই যিসকল আজিৰ তাৰিখত আপোনাৰ গেৰেলা হৈ পৰিছে টকাৰে, আনৰ প্ৰবঞ্চনাৰে সংগৃহীত ধনেৰে, সেইসকল যিকোনো পৰ্যায়লৈ যাব পাৰে। আৰু এই ৰাজ্যখনত এটা বৃহৎ দুৰ্নীতি সংঘটিত হৈছে, এটা কেলেংকাৰী সংঘটিত হৈছে, যিটোক লৈ সৰব আজিৰ তাৰিখত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দালাল প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰি থকা হৈছে। আৰু তাৰ তেনে সময়ত আন এটা প্ৰবঞ্চকৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ কোনো লোকে এটা নিউজ চেনেলক উপঢৌকন দিব পাৰে বা ND24ক উপঢৌকন দি বাতৰি কৰাব পৰা সামৰ্থ্য কোন ব্যক্তিৰ আছে, কোন অনুষ্ঠানৰ আছে, কোন সংস্থাৰ আছে? পুনৰ এবাৰ কৈছোঁ, ND24এ কোনো লোকৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো বাতৰি কেতিয়াও সম্প্ৰচাৰিত নকৰে। ইয়াত স্বাৰ্থ এটাই থাকে, সেইটো হৈছে ৰাইজৰ স্বাৰ্থ। পুনৰ এবাৰ কৈছোঁ, এই বাতৰিটো আমি সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এই ধৰণৰ ৰিস্ক লৈও এই বাতৰিটো সম্প্ৰচাৰ কৰি অহাৰ মূলতে হ'ল খাটি খোৱা একাংশ লোক, যিসকল লোকে কষ্টোপাৰ্জিতভাৱে নিজৰ ধন সঞ্চয় কৰে। সেই ধনৰ ওপৰত চকু দিয়া একাংশ দালাল, একাংশ প্ৰবঞ্চক আৰু শ্বেয়াৰ মাৰ্কেট নামৰ এই যিটো দেশৰ বিত্তীয় ব্যৱস্থাৰ এটা অংশ, এই ব্যৱস্থাটোক বদনাম কৰিবলৈ চেষ্টা কৰা একাংশ দুষ্ট চক্ৰক তেওঁলোকৰ মুখা খুলি দিবলৈ চেষ্টা কৰিহে ND24 এই বাতৰিসমূহ সম্প্ৰচাৰিত কৰি আহিছে। আৰু এইসমূহ আগলৈও সম্প্ৰচাৰিত কৰি যাবৰ এনে ক্ষেত্ৰত এই ধৰণৰ আলিন হুছেইন, কোনোবা হানিফ আলী, কোনোবা দীপাংকৰ, এই ধৰণৰ দালালৰ ভয় ভাবুকিত অন্ততঃ ND24এ কেৰেপ কৰা চেনেল যে নহয়, সেইটো ইতিমধ্যেই অসমৰ ৰাইজে জানে। যিটো কাৰ্যালয়ৰ প্ৰৱেশ অঞ্চলতেই, য'ত আমি গুৰু সেৱা কৰি প্ৰৱেশ কৰোঁ, যিটো কাৰ্যালয়ৰ প্ৰৱেশতেই গুৰুৰ নামঘৰ আছে, সেই নামঘৰৰ সন্মুখেৰে সেৱা কৰি প্ৰৱেশ কৰা ND24ৰ কোনো এগৰাকী কৰ্মচাৰী, কোনো এগৰাকী সাংবাদিক, এডিটৰিয়েল বৰ্ডৰ কোনো এগৰাকী সম্পাদক, ND24ৰ CMDয়ে হওক বা ইয়াৰ কোনো এগৰাকী ফটো সাংবাদিক, ইয়াৰ ভিডিঅ' এডিটৰ, কোনেও কেৰেপ নকৰে এই ধৰণৰ দালালৰ দাদাগিৰিক, এই ধৰণৰ গুণ্ডাৰ ভাবুকিক কোনো যে কেৰেপ নকৰে, সেই কথাটো তেওঁলোকে মনত ৰখা উচিত। কাৰণ আকৌ এবাৰ কৈছোঁ, ND24 এই যিসমূহ বাতৰি সম্প্ৰচাৰ কৰি আহিছে, ইয়াত মাত্ৰ সাধাৰণ খাটি খোৱা লোকৰ স্বাৰ্থৰ কথা আছে। কাৰণ তেওঁলোকে কোনোবাই, আপুনি আচৰিত হ'ব মানস, মই এইখিনিতে দুটামান উদাহৰণ দৰ্শকসকলক দিওঁ। দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত কিয় ND24 এগ্ৰেছিভ হৈছিল, কিয় বিশাল ফুকনৰ ক্ষেত্ৰত ND24 এগ্ৰেছিভ হৈছিল? কাৰণ আমাৰ হাতত এনেকুৱা ধৰণৰ খবৰ আছে, কোনোবা এগৰাকী ব্যক্তিয়ে যাৰ পেঞ্চন পাইছে, তেওঁ চাকৰি অৱসৰ হৈছে, তেওঁৰ মাতৃ চাকৰি অৱসৰ হৈছে, মাতৃ কেঞ্চাৰৰ পেচেণ্ট, আৰু কেঞ্চাৰৰ পেচেণ্ট এই ব্যক্তিগৰাকী অৱসৰৰ পাছত যিসমূহ টকা চৰকাৰৰ পৰা পাইছিল বা ইমান দিনে সঞ্চয় কৰি সেই টকাসমূহ দীপাংকৰ বৰ্মনৰ তাত মজুত ৰাখিছিল, আৰু তাৰ পৰা যিসমূহ তেওঁলোকে লাভ পালেহেঁতেন সেয়াৰে কেমোথেৰাপি কৰিলেহেঁতেন তেওঁৰ মাকৰ। সেই টকা লৈ গুচি গৈছে দুৰ্বৃত্তই। তাৰ পাছত ND24 বহি থকাৰ কিবা যুক্তি আছে? আৰু এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ, প্ৰচাৰ কৰিবৰ কাৰণে কাৰোবাৰ পৰা উপঢৌকনৰ কিবা প্ৰয়োজন আছে? কোনোবা মূৰ্খৰ স্বৰ্গত বাস কৰা ব্যক্তিয়ে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে? অন্ততঃ যিসকলে ND24ৰ বিষয়ে জানে, তেনে কোনো লোকে এনেধৰণৰ মানে ৰাণা, কথাটো এইটোৱে যে এই যুৱকসকল, এই যিসকল যুৱকে এই গোটেই গ্ৰুপটোত তেওঁলোকে কথা বাৰ্তা পাতি আছে, গুৰুত্ব দিবলগীয়া কোনো যুৱকেই নহয় আচলতে। তেওঁলোকৰ কথা বাৰ্তাত গুৰুত্ব দিবলগীয়া কোনো কথা নাই, মই নাভাবোঁ। তেওঁলোকে মই আগতেও কৈছোঁ এইটো কথা যে আপোনালোকৰ গ্ৰুপত কি চলি আছে, প্ৰত্যেকটো কনভাৰচেশ্যনৰ আমাৰ হাতত স্ক্ৰীনশ্বট আছে, নাভাবিব। কিন্তু আজি এই স্ক্ৰীনশ্বটখিনি আমি ৰাজহুৱা কিয় কৰিছোঁ? কাৰণ এটা বাক্য বৰ আপত্তিজনক, আৰু সেইটো বাক্যক সহজভাৱে লোৱা নহ'ব। মিষ্টাৰ আলিন হুছেইন, যিটো কোৱা হ'ল যে ND24 কাৰ্যালয় জ্বলাই দিয়া হ'ব, আৰু কোনোবাই যে কৈছে ND24 কাৰ্যালয় ঘেৰাও কৰা হ'ব, এই বাক্যকেইটা আমি সহজভাৱে লোৱা নাই। বাকীখিনি আমি এৰি দিছোঁ বা বাকীখিনি আমি গুৰুত্ব দিব লাগে বুলি নাভাবোঁ। কাৰণ আপোনালোকৰ মুখ, আপোনালোকৰ গ্ৰুপ, আপোনালোকে আলোচনা কৰি আছে, সেই আপোনালোক গুৰুত্ব দিবলগীয়া মানুহ বৰ বিশেষ নহয়, সেইকাৰণে আমি গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু এই ধৰণৰ ভাবুকি, ষ্ট্ৰিক্ট একশ্যন
আৰম্ভ হৈছে এই মুহূৰ্তৰ পৰা মনত ৰাখিব ৰাণা এতিয়া ইয়াৰ পাছত আৰু যিহেতু স্বপ্ননীল দাস আমি ইয়াৰ পূৰ্বেও কৈছোঁ স্বপ্ননীল দাসৰ যি বাতৰি সম্প্ৰচাৰ হৈছে আৰক্ষীয়ে নিজা ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া যদিহে আৰক্ষীয়ে এই স্বপ্ননীল দাসৰ বিৰুদ্ধে ইয়াতকৈ ষ্ট্ৰিক্ট একশ্যন লয় এওঁলোকে কি আৰক্ষী থানাও জ্বলাই দিব নেকি মানস মই আকৌ এবাৰ ক'ব লাগিব যিসকলে ক'লা টকাৰ মুহত বন্দী হৈ থকা এইসকল যুৱক তেওঁলোকে আনৰ পৰা ঠগ প্ৰবঞ্চনাৰে সংগৃহীত ধনৰ যেতিয়া ভাগ পায় তেওঁলোকে যিকোনো পৰ্যায়লৈ যে যাব পাৰে তাৰ প্ৰমাণ ইতিমধ্যে তেওঁলোকে দিছে যে ND24 কাৰ্যালয় তেওঁলোকে জ্বলাই দিব পাৰে এনেকুৱা ধৰণৰ ভাবুকি তেওঁলোকে প্ৰদান কৰিছে গতিকে আৰক্ষীয়ে যিহেতু গ্ৰেপ্তাৰ কৰিছে প্ৰথমে আটক কৰিছিল তথ্য অভিযোগৰ ভিত্তিত তাৰপাছত তেওঁলোকে তথ্য প্ৰমাণ পাইছে তাৰপাছত তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু অধিক তথ্য লাভৰ বাবে তেওঁলোকে আদালতলৈ গৈছে আদালতে তেওঁলোকক সেই স্বপ্ননীল দাস নামৰ যুৱকজনক আপোনাৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে গতিকে গোটেইটো আৰক্ষীৰ এটা আইনী প্ৰক্ৰিয়াৰ মাজেৰে চলি আছে আৰু ইয়াত ND24 ভুল ক'ত ND24 বাতৰি কিয় সম্প্ৰচাৰ নকৰিব আমিতো কাকো ভিক্টিম বনোৱা নাই কাকো আমি আপোনাৰ কলুষিত কৰিবৰ চেষ্টা কৰা নাই কাৰো চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰা নাই অভিযোগৰ ভিত্তিত হৈছে বাতৰি অভিযোগৰ ভিত্তিত হৈছে তাৰ পাছত তথ্য প্ৰমাণ লাভ কৰা হৈছে ND24 কাৰ্যালয়লৈ আহি মানুহে তেওঁলোকৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰিছে তাৰ পাছত সেয়া যদি আমি বাতৰি সম্প্ৰচাৰ নকৰোঁ তেতিয়া ND24 সাধাৰণ মানুহে গালি পাৰিব কিন্তু আমি সাধাৰণ মানুহে গালি পৰালৈ বাদ চোৱা নাই আমি যেটো অভিযোগ আহিছে মানুহক খাটি খোৱা মানুহৰ টকাৰ কথা আছে ৰাজ্য চৰকাৰ হস্তম হৈছে আৰক্ষী প্ৰশাসন হস্তম হৈছে ৰাজ্যজুৰি অভিযান চলিছে ইটোৰ পাছত সিটো দালালক গ্ৰেপ্তাৰ কৰিছে গতিকে তাৰ মাজত এজন স্বপ্ননীল দাসৰ এই অনুগামীসকলে এইসকল যিসকল দালাল গুণ্ডা এওঁলোকে আহি ND24 টাৰ্গেট কৰি ল'ব এইটো কোনো পধ্যেই আচলতে মানুহ সহজে ল'ব পৰা কথা নহয় আপুনি যেহেতু কৈছে কাৰণ এটা কাৰ্যালয় জ্বলাই দিম বুলি ক'ব পৰা এটা নিউজ চেনেলৰ কাৰ্যালয় জ্বলাই দিম বুলি ক'ব পৰা এই আলিন হুছেইন কোন তাৰ বিৰুদ্ধে উচ্চতাইছে গ্ৰুপত আলিন হুছেইন গতিকে এতিয়া মই ভাবো মানস আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই আলিন হুছেইন কোন যি ND24 জ্বলাই দিবলৈ উচতনি প্ৰদান কৰিছে একগোট কৰিবলৈ চেষ্টা কৰিছে গতিকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে আৰু সমান্তৰালকৈ তেওঁলোকৰ স্বপ্ননীলৰ সৈতে কি সম্পৰ্ক স্বপ্ননীলৰ পৰা তেওঁলোক কিমান ধৰণে কেনে ধৰণে তেওঁলোক উপকৃত হৈছিলে স্বপ্ননীলে সংগ্ৰহ কৰা বা স্বপ্ননীলে আহৰণ কৰা ধনৰ কিছু ভাগ তেওঁলোকে পাইছিল নেকি এইসমূহ বিষয়টো আচলতে তদন্ত হ'ব লাগিব স্বপ্ননীল দাসৰ পিছত এওঁলোক এনে ধৰণে জপিয়াই পৰিছে আৰু ব্যক্তিগত পৰ্যায়ত আক্ৰমণৰ লক্ষ্য কৰি লৈছে ND24 সেই কিন্তু তদন্তখিনি আৰক্ষীয়ে কৰিব লাগিব নিশ্চিতভাৱে মানস এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত কৰিব লাগিব আৰু এটা কথা মই মানস এইখিনি দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ যে এইসমূহ বাতৰি যেতিয়া বিভিন্ন সংবাদ মাধ্যমে যেতিয়া সম্প্ৰচাৰিত কৰিছে তেতিয়া একাংশ লোকে এই বাতৰিসমূহৰ বিপক্ষে কেতবোৰ মন্তব্য কৰা আমাৰ পৰিলক্ষিত হৈছে আমি দেখিছোঁ যে এই বাতৰিবোৰ ভুৱা এই ব্যক্তিজনক ভুলতে আপোনাৰ আৰক্ষীয়ে টাৰ্গেট কৰিছে এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিছে সেই ব্যক্তিসকলক আচলতে আৰক্ষীয়ে চিহ্নিত কৰা প্ৰয়োজন কাৰণ সেইসকল লোকৰ কিবা নহয় কিবা এটা স্বাৰ্থ জড়িত আছে হয় তেওঁলোকৰ টকা তাত ইনভেষ্ট হৈ আছে নহয় তেওঁলোকে সেই বিশেষ গোষ্ঠীসমূহৰ পৰা সেয়া TFL হওক বা সেয়া আপোনাৰ ডিব্ৰুগড়ৰ বিশাল ফুকনেই হওক বা ট্ৰেডিং এফেক্সেই হওক বা YBI স্কেমেই হওক এই সকলোৰ পৰা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক লাভান্বিত হৈছিল হয় তেওঁলোক কালেকশ্যন এজেণ্ট হ'ব নহয় তেওঁলোকৰ ক'লা টকা তাত সোমোৱাই তেওঁলোকে বগা কৰাৰ চেষ্টা কৰি থকা একোগৰাকী ব্যক্তি হ'ব গতিকে তেওঁলোককো আচলতে তদন্তৰ আওতাৰে আনিব লাগে আৰু তেওঁলোক কিয় এই বিষয়টোৰ ক্ষেত্ৰত ইমান আপোনাৰ তেওঁলোক জড়িত হৈ আছে কিয় এই অভিযুক্তসকলৰ পক্ষ তেওঁলোকে কিয় লৈছে সেয়া নিশ্চিতভাৱে মানস তদন্ত কৰাৰ প্ৰয়োজন আছে আৰু তদন্ত কৰিলেই বহু কথা ওলাই পৰিব কাৰণ এটা কথা মনত ৰাখিব মানস দীপাংকৰ বৰ্মনে 7,000 কোটি টকাৰ স্কেম অকলে কৰা নাছিল বিশাল ফুকনে 2,522 কোটি টকাৰ যি আপোনাৰ কেলেংকাৰী আছিলে সেয়া অকলে কৰা নাছিল এইসকলে কেতবোৰ এজেণ্ট নিয়োগ কৰিছিলে সেই এজেণ্টসকলৰ জৰিয়তে তেওঁলোকে ধন সংগ্ৰহ কৰিছিলে ট্ৰেডিং এফেক্সৰ কথা যদি আপুনি চাই ট্ৰেডিং এফেক্সে আপোনাৰ একে ৰাতিৰ ভিতৰতে বহু সংখ্যক গাড়ী বিতৰণ কৰি তেওঁলোকে আচলতে কিছুমান এজেণ্ট সৃষ্টি কৰিছিলে সাধাৰণ মানুহৰ পৰা ধন আদায় কৰিবলৈ মই বিমল ভূষণ মহন্তক এই মুহূৰ্তত দেখিছোঁ মোৰ সতীৰ্থ বিমল ভূষণ মহন্তৰ কাষলৈ মই যাবলৈ চেষ্টা কৰিম বিমল ভূষণ মহন্ত আলিন হুছেইন কোনোবা স্বপ্ননীল দাসৰ কোনোবা দাণ্ডা গুণ্ডা ইমান সাহস ND24 জ্বলাই দিব লাগে ভাবুকি প্ৰদান কৰিছে তাৰোপৰি বিমল ভূষণ মহন্তক ক্লাছ দিবলৈ চেষ্টা কৰিছে বিমল ভূষণ মহন্তৰ ইমান তথ্য নোহোৱাকৈ বাতৰি সম্প্ৰচাৰিত কৰে নেকি তেওঁলোকৰ উদ্দেশ্যে কি ক'ব বিচাৰিব যিসকলে ND24 জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে আপোনাৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম প্ৰথমতে মই এইটো কথা ক'ব বিচাৰিছোঁ যে কোনোবা এজন লোকে যিসকল লোক আজি মানসিকভাৱে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক ভাৰাক্ৰান্ত হৈ পৰিছে গতিকে ভাৰাক্ৰান্ত হৈ পৰা কথাটো হ'ল যে ই এক প্ৰকাৰ তেওঁলোকৰ মানসিক
ভাৱে তেওঁলোক কৰবাত নহয় কৰবাত আঘাত পাইছে কিন্তু এটা কথা যে আমি কাৰোবাক ব্যক্তিগতভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বাতৰিটো আৰম্ভণিৰ পৰা মই কৰিছিলোঁ আৰু না সেইজন স্বপ্ননীল দাসৰ লগত মোৰ না কিবা চিনাকি আছে মোৰ কিবা আছে যেতিয়া এজন লোকে আহি আমাক অভিযোগ প্ৰদান কৰে যে তেওঁলোকৰ এনেদৰে হৈছে এনেকুৱা হৈছে আৰু সেই অভিযোগসমূহ আমি চালিজাৰি চাই আমি তেওঁলোকৰ বাতৰি সম্প্ৰচাৰ কৰোঁ অভিযোগৰ লগত বিমল এইখিনিতে সৰু কথা মনত পৰিছে দৰ্শকসকলক জ্ঞাতাৰ্থে জনাই থওঁ স্বপ্ননীল দাস যোনটো নিশা গ্ৰেপ্তাৰ হৈছিলে পুৱতি নিশা প্ৰায় 3-4 বজাত গ্ৰেপ্তাৰ হৈছিলে তাৰ আগদিনাখন সন্ধিয়া স্বপ্ননীল দাসক ব্যক্তিগতভাৱে মই নিজেই অফিচত বহি ফোন কৰিছিলোঁ তাৰ কাৰণটো হ'ল স্বপ্ননীল দাস সন্দৰ্ভত তাৰ আগৰ বাতৰি এটাত কিছু কথা যেতিয়া উল্লেখ কৰা হৈছিল তেওঁ এটা ফেচবুকত ক্লেৰিফিকেশ্যন দিছিল আৰু সেই ক্লেৰিফিকেশ্যনটো আমাৰ কেমেৰাৰ সন্মুখত তেওঁ ক'ব নেকি বুলি যোগাযোগ কৰি স্বপ্ননীল দাসক আমি ফোন কৰিছিলোঁ কিন্তু স্বপ্ননীল দাসৰ ইমানটো সাহস নাছিল তেওঁ আমাৰ কেমেৰা ফেচ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল প্ৰথমে ক'লে যে তেওঁ 6 বজাৰ পৰা 8 বজাৰ ভিতৰত আমাক তেওঁ ফোন কৰি জনাব আৰু দ্বিতীয়টো ফোন যিহেতু তেওঁ নকৰিলে আমি পুনৰ এবাৰ তেওঁক যোগাযোগ কৰা নাছিলোঁ গতিকে সেইগৰাকী স্বপ্ননীল দাস যি নিজৰ পক্ষত তেওঁ যে কোনো ধৰণৰ ভুল কৰা নাই সেই কথাখিনি ক'বলৈ সাহস নকৰা স্বপ্ননীল দাসৰ ভেৰুনীয়া গুণ্ডাই ND24 কাৰ্যালয় জ্বলাই দিম বুলি ক'ব পাৰে এতিয়া চাওক ND24 কাৰ্যালয় জ্বলাই দিম বুলি যিসকলে গ্ৰুপটোত উচতনি দিছে উচতনি দিয়াসকল কোন উচতনি দিয়াসকল ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে তেওঁলোক কিবা নহয় কিবা প্ৰকাৰে লাভান্বিত হৈ আহিছে তেওঁলোক লাভান্বিত নহয় তেওঁলোক যিটো কোৰ গ্ৰুপ আছিল স্বপ্ননীল দাসৰ কোৰ গ্ৰুপৰ মেম্বাৰ আৰু কোৰ গ্ৰুপৰ মেম্বাৰ কেইজনে ইতিমধ্যে বাকি সকলক উচতনি দি আছে সকলো 6টা বজাত আমি একগোট হ'ম আমি গৈ ND24ক আমি গৈ ND24 জুই লগাই দিয়া ভাল আমুক তমুক উচতনি দি থকা কেইজন কোন উচতনি দিছে কি কাৰণে কিয় তেওঁলোকে কৈছে যে আমি এটা প্ৰেছাৰ গ্ৰুপ কিয় ক্ৰিয়েট কৰিব লাগে কিয় সেই উচতনি দি থকা কেইজনে কৈ আছে যে হোৱাটছআপ গ্ৰুপত যে তেওঁলোকে ND24 ব্লক মাৰিব লাগে পেজ ব্লক মাৰিব লাগে পেজত তেওঁলোকে ৰিপৰ্ট মাৰিব লাগে ND24 যিটো সামাজিক মাধ্যমৰ গ্ৰুপ কিয় কৈ আছে কাৰণটো কি কৰবাত নহয় কৰবাত তেওঁলোকৰ এই ব্যৱস্থাটো এনে এটা পৰ্যায় পাই গৈছে যে তেওঁলোকে এটাই কথা নিশ্চিত যে যদিহে এতিয়া এই আমি যিটো বাতৰি সঠিক ৰূপত উপস্থাপন কৰি আছো আমি কোনো খুৱে বাৱে আমি কোনো ধৰণৰ অভিযোগ ন্যূনতম ভেৰিফিকেশ্যন নকৰাকে আমি নাই দিয়া আৰু এটো পুনৰ আমি স্পষ্ট কৰি দিব বিচাৰিছো আমাৰ দৰ্শকসকলক যে ND24ত কাৰোবাৰ বাবে আক্ৰোশমূলক বাতৰি আজিলৈকে বজা নাই আৰু ভৱিষ্যতে নেবাজে যদিহে তেওঁৰ বিৰুদ্ধে কোনোবা এজন লোকৰ বিৰুদ্ধে সঠিক তথ্য প্ৰমাণ নাথাকে তেতিয়া হলে আমি কেতিয়াও বাতৰি নকৰো আৰু সেই এথিক্স মেইনটেইন কৰি ইমান দিনে চলি আহিছো আৰু ভৱিষ্যতে চলি যাম তাৰ সমান্তৰালকৈ ক'ব বিচাৰিছো যিসকলে দিছপুৰ থানাৰ চৌহদতে হওক বা আদালত চৌহদতে হওক বা হোৱাটছআপ গ্ৰুপতে হওক এনে ধৰণৰ উচতনিমূলক কাম কৰি আছে এজনকৈ প্ৰতিজনক চিনাক্ত কৰাৰ দায়িত্ব ইতিমধ্যে অসম আৰক্ষীয়ে লৈছে আৰু অসম আৰক্ষীয়ে ইতিমধ্যে আশ্বাস দিছে যে যিসকলে এনে ধৰণৰ উচতনিমূলক মন্তব্য দিছে যিসমূহ স্ক্ৰীনশ্বট আমি ইতিমধ্যে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিছোঁ সেইসকলক এজনকৈ চিনাক্ত কৰি তেওঁলোকৰ এটা অনুষ্ঠান এটা প্ৰতিষ্ঠান বিৰোধী তেওঁলোকে যিটো ঢৌ ইতিমধ্যে আৰম্ভ কৰিছে এই প্ৰতিষ্ঠান বিৰোধী ঢৌটো আৰম্ভ কৰাৰ আঁৰত তেওঁলোকৰ যিটো মটিভ আছে সেই মটিভ পোহৰলৈ নহা পৰ্যন্ত আৰক্ষীয়ে সকলোকে এজনকৈ চিনাক্তকৰণ কৰি তেওঁলোকে কি ৱে অফ ইনভেষ্টমেণ্ট আছিল তালৈকে আৰক্ষীয়ে পৰীক্ষা কৰিব তেওঁলোকে ভাবে নেকি বিমল আপুনি ভাবে নেকি যে এই যিটো ভাবুকি দিয়াৰ যিটো এটা চক্ৰান্ত এইটো এক প্ৰকাৰ প্ৰেছাৰ এটা ক্ৰিয়েট কৰিব বিচৰা হৈছে ND24ৰ ওপৰত যাতে স্বপ্ননীল দাসৰ সন্দৰ্ভত আমি আৰু অধিক অনুসন্ধান নকৰোঁ যাতে বাতৰি সম্প্ৰচাৰ নকৰোঁ আমি যাতে ভয় খাই যাওঁ এনেকুৱা ধৰণৰ এটা প্ৰেছাৰ তেওঁলোকে ক্ৰিয়েট কৰিব যাতে আমি বাতৰি বন্ধ কৰোঁ ৰাণা প্ৰেছাৰ এটা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে যিটো স্পষ্টকৈ গ্ৰুপটো লিখিয়ে দিছে উই ৱান্ট টু ক্ৰিয়েট এ প্ৰেছাৰ গ্ৰুপ কিয় লাগে আৰক্ষীয়ে এজন মানুহক আটক কৰিছে তাৰপিছত গ্ৰেপ্তাৰ কৰিছে আদালতত প্ৰডাক্ট প্ৰডিউচ কৰিছে আদালতে জামিন দিছে আদালতে আৰক্ষীক কাষ্টডি দিছে তাৰপিছত প্ৰেছাৰ গ্ৰুপ কিয় লাগে সেই গ্ৰুপৰ যিকেইজন মেম্বাৰ আছে তেওঁলোকক প্ৰেছাৰ গ্ৰুপ এইটো কাৰণেই লাগে যে তেওঁলোকৰ বহু কলা অধ্যায় এতিয়ালৈকে পোহৰলৈ অহা নাই যিবিলাক যদি কালিলৈ পোহৰলৈ আহে তেতিয়াহ'লে তেওঁলোক বিপদত পৰিব আৰু সেইটো কাৰণেই তেওঁলোকে যাতে সেইবিলাক পোহৰলৈ নাহে তাৰ ব্যৱস্থা কৰিছে আৰু ইয়াত অন্য কোনো কাৰণ নাই ইয়াত একমাত্ৰ কাৰণ এটা ইয়াত স্বপ্ননীল দাসৰ এগৰাকী শিক্ষকগৰাকীৰ প্ৰতি কাৰোবাৰ গদগদ হৈ তেওঁৰ ভাৱনাৰ প্ৰতি কোনো ওলাই অহা নাই কিন্তু যিসকল লোক ওলাই আহিবলৈ সকলোকে উচতনি দিয়া হৈছে যিসকলে উচতনিমূলক মন্তব্য তেওঁলোকে ফ'ল' নকৰিলে নহ'ব সকলোৱে তাত তেওঁলোকে ৰিয়েক্ট কৰিব লাগিব গ্ৰুপটোত কোনে ৰিয়েক্ট কৰা নাই চাব ভৱিষ্যতে সেইসকলক কিন্তু তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক প্ৰতাৰিত হ'ব গ্ৰুপটোত গতিকে তেওঁলোকে কাইলৈ যদি যে এইটো ছাৰ কিমানত লগাম এইটো কি কৰিম এইটো যদি সোধে তেতিয়াহ'লে তইতো সেই সময়ত ৰিপ্লাই দিয়া নাছিলি তেতিয়াহ'লে তোৰ প্ৰতি কোনো ধৰণৰ আমাৰ সহমিতা নাই তই নিজৰ মতে কৰি থাক বুলি কৈ দিব তেওঁ যদি এজন লোকে 50 লাখ টকা গ্ৰুপ নিজে লগাইছে
আৰু তেওঁ যদি সেই সময়ত কিবা এটা পৰামৰ্শৰ প্ৰয়োজন হয় পৰামৰ্শ যদি গ্ৰুপটোৱে নিদিওঁ বুলি কয় তেতিয়াহ'লে 50 লাখ তেওঁ আচলতে ক'ৰবাত জুৱা খেলাৰ দৰে এটা ঘটনা হৈ যাব পাৰে গতিকে সকলোৱে সেইটো কাৰণেই ৰিপ্লাই দি থাকিবলৈ বাধ্য হৈছে গ্ৰুপটোত মই সকলো যুৱক তাৰ আচলতে অপৰাধী দি আছে আৰু সেই উচতনি বাকীসকলে যদি ফ'ল' নকৰে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক আচলতে তাৰমানে ৰাণা বিমলে এইটো কথাই কৈছে যে গোটেই বস্তুটো আচলতে চেইন হিচাপে চলি আছেতো গতিকে স্বপ্ননীল দাস যদি ইয়াতকৈ আৰু বিপদত পৰে তেতিয়াহ'লে গোটেইবিলাক বিপদত পৰিব আৰু সেইকাৰণে একাংশই উচতাই আছে মানে সেইটোৱে মূল কথা যিটো আমি প্ৰথমৰ পৰা কৈ আহিছিলোঁ যে অকল স্বপ্ননীল দাসেই নহয় স্বপ্ননীল দাসৰ লগত জড়িত আনসকল যিসকলে এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা ক'ৰবাত নহয় ক'ৰবাত লাভান্বিত হৈ আছে আৰু বিমলে যিখিনি কথা এই মুহূৰ্তত আমাক ক'লে যে এটা ক'ৰ গ্ৰুপ গতিকে এই গোটেই গ্ৰুপটোক এই স্বপ্ননীলৰ বা স্বপ্ননীল এণ্ড কোম্পানী বুলি মই ক'ব লাগিব TFL নামৰে যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোত জড়িত যিসকল সক্ৰিয়ভাৱে জড়িত যিসকল তেওঁলোক এই প্ৰক্ৰিয়াটোৰ লগত যিহেতু জড়িত গতিকে তেওঁলোকৰ কুকীৰ্তিসমূহ যাতে আৰু অধিক ফাদিল কৰিবলৈ ND24 সাহস নকৰে সেইবাবে তেওঁলোকে এই ভাবুকি প্ৰদান কৰিছে আৰু সমান্তৰালকৈ বিমলে এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে গ্ৰুপটোত থকা আন যিসকল লোক আছে তেওঁলোকো যাতে তেওঁলোকৰ এই উচতনিত বা তেওঁলোকে এক প্ৰকাৰ আওপকীয়াকৈ সেই সকলকো ভাবুকি প্ৰদান কৰিছে যে তহঁতিও আমাৰ সৈতে নহ'লে পৰৱৰ্তী সময়ত অনাগত দিনসমূহত তহঁতৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ সহায় সহযোগ নকৰিম যিহেতু ট্ৰেডিঙৰ ক্ষেত্ৰত সেই সকলো অলপমান এটা চ'ৰ্চ পাইছোঁ ৰাণা এইখিনি কথা গুৱাহাটীৰ পৰা আহিলে গোপেশ্বৰ দেৱালয় পাৰ হৈ ৰাস্তাৰ কাষতে এটা ডাঙৰ মছজিদ আছে তাৰ সন্মুখৰ চকটো টেঙামাৰী চক তাত এখন হাৰ্ডৱেৰ দোকান আছে আৰু তাতেই ঘৰ এই আলিন হুছেইন নামৰ যুৱকজনৰ আলিন হুছেইনৰ ঘৰ বাইহাটা চাৰিআলিৰ ওচৰত বুলি আমি এই মুহূৰ্তত কিছু তথ্য লাভ কৰিছোঁ ইয়াৰ পাছতো আমি আৰু কিছু ইয়াৰ পাছলৈ গৈ আমি আৰু কিছু কথা খান্দিব লাগিব কাৰণ আলিন হুছেইনৰ যিটো মন্তব্য আকৌ কৈছোঁ আমি সহজভাৱে নল'ম এইটো কোনো কাৰণতে সহজভাৱে নল'ম তেওঁলোকৰ গ্ৰুপ চেট হ'ব পাৰে তেওঁলোকৰ মাজৰ কিবা তেওঁলোকৰ অভিসন্ধি হ'ব পাৰে কিন্তু ND24 কাৰ্যালয় ঘেৰাও কৰিম ND24 কাৰ্যালয়ত জুই লগাই দিম আলিন হুছেইন আপুনি বিপদ নিজেই মাতি লৈছে এতিয়া সাজু হওক ৰাণা এতিয়া বিমল যদি আছে তেতিয়াহ'লে গম পাম নেকি যে যিখিনি তদন্ত প্ৰক্ৰিয়া চলি আছে আৰক্ষীৰ এতিয়া কি পৰ্যায় পাইছেগৈ মানস মই পুনৰ বিমলক বিচাৰিম কিন্তু এইখিনিতে দৰ্শকসকলক এটা কথা জনাই থবা আপোনাৰ জৰিয়তে আপোনাকো এবাৰ জনাব বিচাৰিম যে যিসকল লোকে ভাবুকি প্ৰদান কৰিছে আদালত চৌহদতেই হওক বা আৰক্ষী থানা চৌহদতেই হওক বা ছ'চিয়েল মিডিয়াত হওক সেইসকলক ইতিমধ্যেই আৰক্ষীয়ে চিনাক্ত কৰিছে বুলি বিমলে আমাক ইতিমধ্যে জনাইছে বিমল মানসে বা ষ্টুডিঅ'ৰ পৰা এটা প্ৰশ্ন আহিছে যে এই গোটেই প্ৰক্ৰিয়াটোত বা এই স্বপ্ননীল দাসৰ যিটো তদন্ত প্ৰক্ৰিয়াটো কি ধৰণে আগবাঢ়িছে আজি পুনৰ আদালতত তেওঁক নিশ্চয় হাজিৰ কৰোৱা হৈছে আজি আদালতত হাজিৰ কৰোৱা হ'ব কিন্তু মই পুনৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ এটা কথা যে আমি আৰম্ভণি দিনৰ পৰা কৈ আছোঁ যে স্বপ্ননীল দাসৰ বিৰুদ্ধে কাৰোবাৰ পৰা ধন কেছতেই হওক বা তেওঁ অন্য প্ৰক্ৰিয়া চেকেই হওক বা অন্য প্ৰক্ৰিয়াৰে লোৱাৰ কোনো অভিযোগ নাই কিন্তু তেওঁৰ বিৰুদ্ধে যিকেইটা অভিযোগ আছে এটা হ'ল তেওঁ যিটো প্ৰচিডিউৰত তেওঁ ট্ৰেইনিং প্ৰদান কৰি আছে সেইটো ক'ৰবাত নহয় ক'ৰবাত নীতি বিৰুদ্ধ 2 নম্বৰ কথাটো হ'ল তেওঁৰ যিটো ধন উপাৰ্জনৰ যিটো প্ৰক্ৰিয়া সেইটো ক'ৰবাত নহয় ক'ৰবাত সন্দেহৰ আৱৰ্তত আৰু এই দুটা কাৰণতেই তেওঁৰ বিৰুদ্ধে গোচৰটো ৰুজু হৈছিল তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু এই দুটা বিষয়ক লৈয়ে তদন্ত চলি আছে তদন্তত তেওঁ কাৰ পৰা পইচা ল'লে কোনে কিমান টকা দিলে সেইখিনি তদন্ত হোৱা নাই যেনেকৈ বিশাল কাৰোবাৰ পৰা ধন লৈছিল DB ষ্টক বেলেগৰ ধন লৈছিল যিটো মুখ্যমন্ত্ৰীয়ে কৈছে যে কাৰণ কোনোবাই তেওঁ অনলাইনত কিবা ট্ৰেডিং কৰে কিবা কৰে নিজৰ পইচাই যি কৰে কৰি থাকক কিন্তু বেলেগৰ পইচা নল'ব যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ঠিক একেটা কথাই কিন্তু দেখা পোৱা গৈছে মানস যে তেওঁৰ বিৰুদ্ধে কাৰোবাৰ পৰা ধন লোৱাৰ অভিযোগ নাই কিন্তু ধন লোৱাৰ অভিযোগ নাই সেইটো আমি প্ৰথম দিনাই কৈ আছোঁ বেলেগক ধন বিনিয়োগ কৰায় কিন্তু ক'ৰবাত নহয় ক'ৰবাত টিপছ দিয়া যিটো অভিযোগ আছে সেইটো ইলিগেল ক'ৰবাত নহয় ক'ৰবাত সেবিৰ মতে যে তেওঁলোকে যে এনেদৰে আমুকতেই লগোৱা আমুকতেই একাউণ্ট খোলা বুলি কোৱাটো তেওঁলোকৰ কাৰণে ইলিগেল আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে যিটো ধন উপাৰ্জন কৰিছে তেওঁ আজি যে ইমান কোটি টকাৰ স্বত্বাধিকাৰী হ'ল এই স্বত্বাধিকাৰীৰ গোটেই ধনখিনি সঁচাকৈ ট্ৰেডিং কৰি কোনদিনা কিমান ধন তেওঁ এনেদৰে প্ৰফিট পাইছিল যি কাৰণত তেওঁ ইমান টকাৰ মালিক হৈ গ'ল এই বিষয়টোহে তদন্তৰ বিষয় আৰু সেই তদন্তৰ বিষয়টোকে আচলতে তদন্ত কৰিবলৈ তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ সোধা পোছা কৰা হৈছে জেৰা চলাইছে IPS বিষয়া APS বিষয়া সকলোৱে তেওঁক জেৰা চলাই আছে যে যিটো সোর্স অফ মানি সোর্স অফ ইনকামটো লাগে সোর্স অফ ইনকামটো কি হয় তেওঁ কাৰোবাৰ পৰা ধন নিজে নগদত ধন আনি তেওঁ নিজৰ একাউণ্টেদি ইনভেষ্ট কৰি লোৱা নাই তেওঁ কোৱা নাই যে আমি 23% 25% আমি ইন্টাৰেষ্ট দিম এইবিলাক নাই কোৱা মডেল সুপ্ৰেণ্টটো বেলেগ
ৰাণা অলপমান অডিঅ'ৰ প্ৰব্লেম হৈছে ৰাণা অলপমান অডিঅ'ৰ প্ৰব্লেম হৈছে আপুনি ঠিক কৰি লওক মই সেই মুহূৰ্তলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ মন্তব্য আহিছে অলপ শুনাই ল'বলৈ বিচাৰিছোঁ শেহতীয়াকৈ ট্ৰেডিঙৰ নামত হোৱা প্ৰবঞ্চনা বা অনলাইন ধন জমা দিয়াৰ নামত হোৱা প্ৰবঞ্চনাৰ বিৰুদ্ধে সমগ্ৰ অসমত বাতৰি প্ৰকাশ হৈছে অসমৰ সংবাদ মাধ্যমে অসমৰ দুখীয়া শ্ৰেণীৰ লোকৰ বা এছাম ধনী শ্ৰেণীৰ লোকৰো কষ্টোপাৰ্জিত ধন অনলাইন যুগেৰে প্ৰবঞ্চনাৰে বা দুগুণ তিনিগুণ তাৰ সুদ দিম বুলি কৈ প্ৰবঞ্চনাৰে সৈতে ধন আত্মসাৎ কৰাৰ বহু ঘটনা অসমৰ সংবাদ মাধ্যমে পোহৰলৈ আনিছে এই ক্ষেত্ৰত ND24 সংবাদ মাধ্যমেও খুব নিৰ্ভীকভাৱে তেওঁলোকে বাতৰি পৰিৱেশন কৰি আছে আৰু গুৰুত্ব সহকাৰে এই বাতৰিসমূহ পৰিৱেশন কৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে তেনে প্ৰেক্ষাপটত এই প্ৰবঞ্চনা কৰা ব্যক্তিসকলৰ এছাম সাংগু পাংগুৱে সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লোৱাৰ ঘটনা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ ND24ৰ কাৰ্যালয় ঘেৰাও কৰিবৰ কাৰণে ND24ৰ সোশ্যাল মিডিয়াত থকা পেজসমূহত ৰিপৰ্ট কৰিবৰ কাৰণে এছাম প্ৰবঞ্চক উঠি পৰি লাগিছে এই ঘটনাক কোনো কাৰণতে সহজভাৱে ল'ব নোৱাৰি কাৰণ সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তেওঁলোকে ভয় ভীতি শংকা নোহোৱা এটা পৰিৱেশত বাতৰি পৰিৱেশন কৰিব পাৰিলেহে প্ৰকৃত সত্যটো ৰাইজৰ মাজলৈ লৈ যাব পাৰিব আৰু এইখিনি সময়ত সংবাদ মাধ্যমে যিসমূহ বাতৰি পৰিৱেশন কৰি আছে সেই বাতৰিৰ সত্যাসত্য বিচাৰ কৰিবৰ কাৰণে আইন আছে আদালত আছে কোনো এজন ব্যক্তিক যদি কৰায়ত্ব কৰা হৈছে তেওঁ যদি নিৰ্দোষী হয় নিশ্চিতভাৱে বাছি যাব যদি দোষী হয় আইনে শাস্তি দিব গতিকে তেনে প্ৰেক্ষাপটত সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে কাৰণে আইন হাতত তুলি ল'বলৈ এছামে যি অপচেষ্টা লৈছে এই কথাক আমি ছাত্ৰ সন্থাই গৰিহণা দিছো আৰু একে সময়তে আমি চৰকাৰক দাবী জনাইছো যে সংবাদ মাধ্যমৰ ওপৰত হ'ব পৰা এনে ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিব লাগে অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই ভয় ভাবুকি নোহোৱা পৰিৱেশত যাতে কাম কাজ আগবঢ়াই লৈ যাব পাৰে তাক চৰকাৰে সুনিশ্চিত কৰক আৰু এনে ঘটনাৰ পৰিকল্পনা কৰা দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছো শেহতীয়াকৈ আচলতে ৰাজ্যখনত ট্ৰেডিঙৰ জৰিয়তে সাধাৰণ ৰাইজক প্ৰতাৰণা কৰি অহা যিবোৰ আচলতে ব্যাগুম বিত্তীয় কেলেংকাৰী তথ্য ইতিমধ্যে উন্মোচন হৈছে তাত আমি সৰ্বত্ৰে আচলতে স্বপ্ননীল দাস বোলা যুৱকজনৰ বিষয়ে শুনি আহিছোঁ তেখেতেও হয়তো বহুতো প্ৰবঞ্চনা কৰি থৈছে বুলি অনুমান হয় আৰু যি সময়ত আচলতে এই কথাবোৰ ৰাইজৰ মাজত চৰ্চা চলি আছে সেই একে সময়তে অসমৰ অন্যতম এটা জনপ্ৰিয় ছেটেলাইট চেনেল ND24ক তেওঁলোকে ভাবুকি দিয়া বুলি আপোনালোকৰ জৰিয়তে অৱগত হ'ব পাৰিছোঁ আচলতে এয়া অত্যন্ত কাপুৰুষালি বুলি আমি ক'ব লাগিব সততাক সঁচা বাতৰিক আচলতে তেওঁলোকে সহ্য কৰিব নোৱাৰি সাংবাদিকৰ ওপৰত বা সংবাদ মাধ্যমৰ ওপৰত যি আক্ৰমণৰ কথা তেওঁলোকে চিন্তা কৰিছে তেওঁলোকে আচলতে মুখ্য স্বৰ্গত বাস কৰিছে বুলি ক'ব লাগিব সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু সংবাদ মাধ্যমৰ সন্মুখত যিকোনো আহি পৰা প্ৰত্যাহ্বানৰ কাৰণে সদায় কিন্তু ৰাইজ সংবাদ মাধ্যমৰ লগত আছে গতিকে এনেকুৱা ধৰণৰ তেওঁলোকৰ কাপুৰুষালিক আমি আচলতে কোনো কাৰণতে সহ্য নকৰোঁ আমি আপোনালোকৰ সংবাদ মাধ্যমটো আহ্বান জনাব বিচাৰিছোঁ আইনগত প্ৰক্ৰিয়াৰে এজাহাৰ দাখিল কৰি প্ৰশাসনক জনাব লাগে যে তেওঁৰ ওপৰত যিমান পাৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমিও আমাৰ বাবে দাবী জনাম আৰু এটা কথা ND24 পৰিয়ালক আমি এই মুহূৰ্তত আশ্বাস প্ৰদান কৰিছোঁ আমি অসম সেনা আমি তেওঁলোকৰ লগত এই মুহূৰ্তত আছোঁ ভৱিষ্যতৰ দিনবোৰতো আমি থাকিম গতিকে এনেকুৱা ধৰণৰ কোনোবা কাপুৰুষালিত আমি আচলতে কোনো কাৰণতে সহ্য নকৰোঁ এনেকুৱা ধৰণৰ ভয় ভাবুকি খুৱাই যদি জনগণৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যদি কণ্ঠ ৰোধ কৰিব বিচাৰিছে আচলতে স্বপ্নীল দাসে মুখ্য স্বৰ্গত বাস কৰিছে বুলি আমি ক'ব লাগিব বিশেষকৈ আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে ND24ৰ কাৰ্যালয় জ্বলাই দিয়াৰ এটা ভাবুকি প্ৰদান কৰিছে স্বপ্নলীল দাসৰ একাংশ গুণ্ডা বাহিনী তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ লগতে যিসকল ব্যক্তি তাতে জড়িত হৈ আছে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ লগতে আমি দাবী উত্থাপন কৰিছোঁ যে একাংশ সংবাদ মাধ্যমক এনেকুৱা টাৰ্গেট কৰি লোৱাটো অতিকৈ দুৰ্ভাগ্যজনক আৰু পুলিচ প্ৰশাসনে আমাক নিৰাপত্তা প্ৰদান কৰিব লাগে যে যিসকল মানে তাতে জড়িত হৈ থকা ব্যক্তি বা যেনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰি আছে তেওঁলোকৰ নিৰাপত্তাৰ স্বাৰ্থত তেওঁলোকক মানে সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আজি স্বপ্ননীল দাসে যি ভাবুকি প্ৰদান কৰিছে তেওঁলোকৰ গুণ্ডা বাহিনীয়ে যে এটা সত্যৰ যোনটো নেকি বাতৰি সম্প্ৰচাৰৰ ফলত আজি হাজাৰ লোক মানে আজি এই ট্ৰেণ্ডৰ জৰিয়তে যোনটো নেকি অবৈধভাৱে লেনদেন কৰি আছিলে এইটো বন্ধ হোৱাৰ এটা চক্ৰান্ত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ফলত মানে বিশেষকৈ একাংশ বিষয়াৰ বা একাংশ যিসকল মানে দালাল চক্ৰৰ মানে ক্ষতি হৈছে তাৰ কাৰণে সংবাদ মাধ্যমক আক্ৰমণ কৰিবলৈ যি তেওঁলোকে ভাবুকি প্ৰদান কৰিছে এইটো আটাইতকৈ দুৰ্ভাগ্যজনক গতিকে মই চৰকাৰক দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক নাই চাওক
বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰা সাংবাদিকসকলক আক্ৰমণ কৰা হৈছে এইখন অসমত গতিকে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰি যদি কোনোবা সাংবাদিক গুণ্ডা বাহিনীৰ হাতত মাৰ খাবলগীয়া হয় ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কেতিয়া হ'ব নোৱাৰে ND24 এজন সাংবাদিকে কিছুদিন আগতে স্বপ্নীল দাস যিটো অবৈধ ট্ৰেডিং তেওঁলোকে এটা অবৈধ ট্ৰেডিং চেণ্টাৰ চলাইছিলে তাত বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে তেওঁক ভয় ভাবুকি বা বাতৰি পৰিৱেশন কৰিবলৈ দিয়া হোৱা নাছিলে তাৰ ওপৰত মানসিকভাৱে হাৰাশাস্তি বা মানসিক অত্যাচাৰ চলোৱা হৈছিলে তাৰ পৰিপ্ৰেক্ষিতত দেখিছোঁ যে চৰকাৰখনে এই অবৈধ ট্ৰেডিঙৰ বিৰুদ্ধে গৰুজি উঠিছে আৰু স্বপ্নীল দাস নামৰ এই অবৈধ ট্ৰেডিং কৰা ব্যক্তিজনক গ্ৰেপ্তাৰো কৰিছে কিন্তু লগতে এটা কথা ক'ম যে অসমখনত আমি দেখা পাইছোঁ যে এটা চক্ৰ আছে তেওঁলোকে এটা গুণ্ডা বাহিনী পোহে যদিও তেওঁলোকে জেল হাজতত থাকে কিন্তু এটা গুণ্ডা বাহিনীয়ে তেওঁলোকৰ বাহিৰত কাম কৰি থাকে গতিকে আমি দেখিছোঁ যে কিছু চৰ্চাত আহিছে বা ছ'চিয়েল মিডিয়াৰ যোগেদি বা আমি ক'ৰবাত শুনা পাইছোঁ এনেকুৱা ঘটনা হ'ব পাৰে যে ND24 কাৰ্যালয়ক ঘেৰাও কৰি জুই লগাই দিয়াৰ কথা চিন্তা চৰ্চা কৰা হৈছে এতিয়া এনেকুৱা কথা বতৰা কিন্তু এইখন অসমত কেতিয়াও নচলিব এই কথা কিন্তু স্পষ্ট আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা অসম চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে স্বপ্নীল দাসক কৰায়ত্ব কৰিছে কিন্তু তাৰ লগত থকা এই হাংগু পাংগু গুণ্ডা বাহিনীবোৰকো কৰায়ত্ব কৰিব লাগিব যিবিলাকে বিভিন্ন সোর্সের যোগেদি ND24 কাৰ্যালয় এয়া আছিল একাংশ দল সংগঠনৰ যিসকল প্ৰতিনিধি তেওঁলোকৰ মন্তব্য তেওঁলোকে স্বাভাৱিকতেই এই গোটেই বিষয়টোৰ গুৰুত্ব বুজি তেওঁলোকে বিশেষকৈ আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে আমি আকৌবাৰ সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভকত মহন্তৰ সৈতে এতিয়া বিমল প্ৰথম কথা হৈছে তেওঁলোকে বহুদিনৰ পৰা আমি তেওঁলোকৰ গোটেই এই মই আকৌ কৈছোঁ বিমলো জানে গোটেই কাহিনীখিনি যে তেওঁলোকৰ গোটেই গ্ৰুপ ছেটটোৱে আমাৰ হাতত আছে তেওঁলোকে বিভিন্ন কথা বতৰা চলাই থাকে আমি তাত কেতিয়াও মাত দিয়া নাই কাৰণ তেওঁলোকৰ ব্যক্তিগত কথা তেওঁলোকে পাতি আছে কিন্তু তাতে কেইটামান বাক্য দেখিলোঁ এটা দেখিলোঁ আপোনাৰ বিষয়ে লিখা হৈছে ইয়াক এটা ক্লাছ দিব লাগিব এতিয়া কি ক্লাছ দিয়ে কাৰ ইমান অকাদ আছে ক্লাছ দিয়াৰ সেইটো এটা প্ৰথম কথা দ্বিতীয় কথা হৈছে তেওঁলোকে একাংশই ক'লে যে কি ND24 কাৰ্যালয় জ্বলাই দিয়া হ'ব ND24 কাৰ্যালয় ঘেৰাও কৰিব লাগে 6 বজাত মিটিং পাতিছে ইত্যাদি এইবিলাকে কি খুচাই আচলতে এওঁলোকৰ মনত ভয় আছে নিশ্চয় হয় মানস ক'বাত ভয় ক'বাত মানসিকভাৱে বিধ্বস্ততা এইবিলাক প্ৰমাণ কৰে এইবিলাক কথাই তেওঁলোকৰ যদি সাহস আছে আহক তেওঁলোকৰ কথাখিনি কওক কেমেৰা আগত বাইট দিয়ক হে আমি এক্স্যাক্টলি মই কৈছো ওয়েলকাম ND24 লৈ আহক আপোনালোকে মনৰ কথা কওক কি কথা মনৰ কথা কওক সেয়াহে ভদ্ৰ সমাজৰ শিক্ষিত মানুহৰ সেইবোৰহে আচলতে একোটা চৰিত্ৰ এইবিলাক গুণ্ডাগিৰি বাহুবল দেখুৱা কাৰ্যালয় ভঙা এইবিলাক আচলতে অসুৰৰ কেৰেক্টাৰ এইবিলাক মানুহৰ কেৰেক্টাৰ নহয় গতিকে এই অসুৰৰ কেৰেক্টাৰবিলাক দেখাইছে মানে কোনে দেখুৱাই কাৰ গাত অসুৰৰ কেৰেক্টাৰ থাকে সেয়া মানুহক কোৱাৰ প্ৰয়োজন নাই কিন্তু তাৰ সমান্তৰালকৈ এটা কথা ক'ব লাগিব মানুহ যে তেওঁলোকৰ এই মানসিক স্খলনৰ ইয়াৰ কিছুমান আঁৰৰ খবৰ আমাৰ হাতলৈ আহিছে তেওঁলোকৰে আচলতে সেই অকল সেই সেকেন্ড বেটছৰে নহয় বিভিন্ন বেটছত তাত প্ৰশিক্ষণ লোৱা আমাৰ ভাইটি ভণ্টি বহুত আছে তেওঁলোকৰ মাজত যিখিনি আলোচনা হৈছে তাৰ খবৰ তেওঁলোকে আমাক দাৰৰ খবৰ দাৰে দি আছে প্ৰতিটো গ্ৰুপৰ ইতিমধ্যে প্ৰায় বহুত গ্ৰুপ পাৰ হৈ গৈছে এনেকুৱা বহুত কিটা বেটছ পাৰ হৈ গৈছে বহু কিটা বেটছত আমাৰ নিজৰ ভাইটি ভণ্টি মোৰ নিজৰে বহুত আছে গতিকে মোৰ যদি সম্পৰ্কীয় নহয় কিন্তু মোৰ প্ৰতি মোক ভাল পোৱা বা মোৰ জুনিয়ৰ হিচাপে বহু মানুহে তাত ট্ৰেনিং লৈছে সেই সকল লোকে ভিতৰৰ খবৰখিনি মোক দিছে তেওঁলোকৰ মতে যে এই সকল যে কৰবাত নহয় কৰবাত তেওঁলোক ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে ইয়াৰ কাৰণ এটা হ'ল কোনোবা এজনে দেউতাকে ৰিটায়াৰ হৈছিলে পেঞ্চনৰ টকাকেইটা সোমাইছিল আটাইকেইটা পইচা দেউতাকৰ পৰা আনি ইয়াত তেওঁলোকে বিনিয়োগ কৰিলে আৰু সেই বিনিয়োগ হোৱা ধনকেইটা কৰবাত নহয় কৰবাত এই যিগৰাকী স্বপ্ননীল দাস তেওঁৰ গাত ভেজা দি হ'লেও তেওঁলোকে ৰিকভাৰ ইতিমধ্যে তেওঁলোকে লছ কৰিলে কিন্তু লছ কৰা ধনটো কৰবাত নহয় কৰবাত আশাৰ ৰেঙনি এটা দেখিছে যে স্বপ্ননীল দাসে তেওঁলোকৰ সেই টকাকেইটা উদ্ধাৰ কৰি দিব যি কাৰণে এতিয়া স্বপ্ননীল দাস যদি কাইলৈ নৌহুৱেৰ হৈ যায় তেতিয়াহ'লে তেওঁলোকৰ সেই দেউতাকৰ উৰে জীৱন কৰা কষ্টৰ যিকেইটা ধন সেই ধনকেইটা কিন্তু সম্পূৰ্ণৰূপে পানীত পৰিব যিটো কাৰণত তেওঁলোক মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে 2 নম্বৰ কথা কেইবাজনো এনেধৰণৰ লোক আছে যিকেইজনে ঘৰৰ মাটি বিক্ৰী কৰি আনি পইচা ইয়াত লগাইছে ঘৰৰ মাটি বিক্ৰী কৰি যেতিয়া ঘৰৰ ভেটিটোহে আছে বাকি সকলো মাটি বন্ধকত দি থৈ কোনোবাই বিক্ৰী কৰি থৈ ধনকেইটা আনি ইয়াত লগাইছিলে আৰু কাৰ ওপৰত ভৰসা কৰি লগাইছিল স্বপ্ননীল দাসৰ দক্ষতাৰ ওপৰত কিন্তু যদি স্বপ্ননীল দাসেই যদি নাথাকে যদি স্বপ্ননীল দাসৰ সেই তেওঁৰ যিখিনি পৰামৰ্শ দিবলৈ যদি মানুহজন নাথাকে বা তেওঁ কাৰাগাৰলৈ গুচি যায় তেতিয়াহ'লে তেওঁলোকৰ এই গোটেই যিখিনি আশা কৰি তেওঁলোকে ঘৰৰ মাটি খেতি কৰা মাটিকেইডৰা তেওঁলোক ইতিমধ্যে বন্ধকত দি থৈ আহিলে কোনোবাই বিক্ৰী কৰি থৈ আহিলে সেয়া কিন্তু তেওঁলোকৰ সম্পূৰ্ণৰূপে শূন্যলৈ পৰিণত হৈ যাব
এনেধৰণৰ কিছুমান কাৰণত আচলতে সকলো মানসিকভাৱে ভাগি পৰিছে এনেকুৱা আছে যে এনেকুৱা এজন আছে যিজনে পত্নীৰ যিখিনি গহনা আছিল গহনাখিনি তেওঁ বিক্ৰী কৰি পেলাই সেই ধন আনি ইয়াত লগাইছিলে মানস আমি নাই কোৱা যে সেই ধন আনি স্বপ্ননীল দাসক দিছে কিন্তু নিজৰ একাউণ্ট নিজৰ ডিমেট একাউণ্টৰ সৈতে দিয়ে লগাইছে নিজৰ একাউণ্টে দিয়ে কাম কৰিছে নিজৰ ট্ৰেডিঙে কৰিছে কিন্তু হাউ টু ট্ৰেডিং এই কথাটো কাৰ ওপৰত ভৰসা কৰিছে যাৰ নিজৰ ওপৰত দক্ষতা নাই নিজৰ আচলতে সম্পূৰ্ণৰূপে ট্ৰেইনড আপ নহয় তেওঁলোকে স্বপ্ননীল দাস আৰু তেওঁৰ যিটো গেং আছিল গ্ৰুপ আছিল সেই গ্ৰুপটোৰ ওপৰত ভৰসা কৰিয়ে এনেধৰণে লগাইছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত বহু সময়ত দেখা পোৱা যায় যে বহু সময়তে তেওঁলোকৰ লোকচান হৈছে আৰু সেই লোকচান হোৱা সময়ছোৱাত তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত টিপছৰ কাৰণে ৱেইট কৰিব লগা হয় আৰু সেই টিপছ কোনে দিব স্বপ্ননীল দাসে দিব যিকণ সময়ত এই কামখিনি চলে একেটা সময়তে তেওঁলোকৰ এটা ইউটিউব চেনেল থাকে ইউটিউব চেনেলটোত কোনে কি কৰিব লাগিব স্বপ্ননীল দাসে সেইকণ সময় যে আমুকত লগোৱা ভাল হ'ব আমুকত কৰা ভাল হ'ব এনেদৰে তেওঁলোকে কিছুমান টিপছ থাকে সেই টিপছখিনি তেওঁলোকে দিয়ে যদি স্বপ্ননীল দাসৰ এই গোটেই কথাখিনি শুদ্ধই আছিল তেতিয়াহ'লে হোৱাটছআপ গ্ৰুপত স্বপ্ননীল দাসে দিয়া বা স্বপ্ননীল দাসৰ গ্ৰুপটোৰ যিকেইজন আচলতে কোৰ কমিটি মেম্বাৰ তেওঁলোকে হোৱাটছআপ গ্ৰুপত দিয়া অডিঅ'বিলাক ডিলিট কৰি কিয় দিলে তেওঁলোকে আজিৰ তাৰিখত আৰক্ষীৰ জালত পৰাৰ পিছত তেওঁলোকে হোৱাটছআপ গ্ৰুপৰ পৰা অডিঅ' ডিলিট কৰি কিয় দিলে কৰবাত নহয় কৰবাত নীতি বিৰুদ্ধ কাম কৰিছে বুলিও মানুহ তেওঁলোকৰ একদম বিমল আৰু বহুখিনি কথাই বিমল আপুনি নিশ্চয় জনাই আছে হয় বিমল মই আপোনাৰ ওচৰলৈ গৈ আছো বিমল আপোনাৰ ওচৰলৈ গৈ আছে এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত উভতি আহিম আৰু এই গোটেই সম্প্ৰচাৰটো অব্যাহত থাকিব কাৰণ এটা ডাঙৰ এটা কাহিনী আৰম্ভ কৰি লৈছে এই স্বপ্ননীলৰ আমি সো-কল গুণ্ডা বাহিনীয়ে যদিও গুণ্ডা কোৱাৰো তেওঁলোকৰ যোগ্যতা নাই তথাপিও কৈছোঁ গুণ্ডা বাহিনীয়ে এই গোটেই নতুন এতিয়া স্বপ্ননীল দাসৰ বিৰুদ্ধে বা স্বপ্ননীল দাসৰ সন্দৰ্ভত আমি বাতৰি সম্প্ৰচাৰ কৰিলোঁ আৰক্ষীয়ে নিজৰ কাম কৰি আছে আমি নিজৰ কাম কৰি আছোঁ এই অধ্যায় এনেকৈয়ে চলি আছিল কিন্তু এওঁলোকে এই ধৰণৰ কথা বতৰাৰে কিন্তু এটা নতুন পৃষ্ঠা খুলি ল'লে যাৰ শেষ ক'ত হয় সেয়া কোনেও নাজানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ